নমস্কাৰ দৰ্শক সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ অতিথি হিচাপে আছে উত্তৰ শিলপুখুৰী ছেকেণ্ডেৰী স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত দেৱকান্ত বৰদলৈ ছাৰ। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ, বহুত বহুত ধন্যবাদ জনাইছোঁ, লগতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ জ্ঞান বাৰ্তাৰ অনুষ্ঠানটোলৈ। ছাৰ, আপোনাৰ এটা বহুমূলীয়া সময় আমাৰ আজিৰ এই অনুষ্ঠানটোক এটা সাৰুৱা তথা এটা মনোৰম অনুষ্ঠানলৈ ৰূপান্তৰিত কৰোঁ বুলি মই আগেই জানো, কাৰণ আপোনাৰ লগত মই কথা বতৰা চিনাকি হ'বৰ দিনৰ পৰাই মই আপোনাৰ লগত কথা বতৰা পাতি পেলাই অনুভৱ কৰিব পাৰিছোঁ। ছাৰ, মই যেতিয়া আপোনাৰ বিষয়ে আপোনাৰ স্কুলৰ সমীপৱৰ্তী বা আপোনাৰ কলিগসকলৰ লগত আলোচনা কৰিছিলোঁ, তেওঁলোকে মোক এটা কথা কৈছিলে যে আমাৰ দেৱকান্ত বৰদলৈ ছাৰ এনেকুৱা এজন ছাৰ যিজনে ষ্টুডেণ্টক মৰমটো প্ৰদৰ্শন নকৰে যাতে ষ্টুডেণ্টে চল নাপায়, কিন্তু ছাৰৰ হৃদয়খন বহুতেই কোমল, মানে ছাৰ নাৰিকলৰ দৰে। গতিকে ছাৰ, মই আজি আপোনাৰ সেই গুণসমূহক বৰ্তমান আমাৰ শিক্ষক তথা বৰ্তমান আমাৰ অভিভাৱক তথা বৰ্তমান আমাৰ গোটেই অসমৰ সমাজৰ বাবে উজাগৰিত কৰিবৰ কাৰণে আপোনাৰ জীৱনজোৰা অভিজ্ঞতাসমূহক সঞ্চয় কৰিবৰ কাৰণে আহিছোঁ। ছাৰ, পোনপ্ৰথমে মই জানিব বিচাৰিম, আপুনি যিহেতু বহুতেই এটা পিছপৰা অঞ্চলৰ পৰা শিক্ষকতা বৃত্তিলৈ নিজকে উত্তীৰ্ণ কৰাত সক্ষম হোৱা এজন ব্যক্তি, গতিকে ছাৰ মই জানো যে অঞ্চলটো যিমানেই পিছপৰা হয়, মানুহ এজনৰ জীৱনৰ ঘাট প্ৰতিঘাত তিমানেই মানে বেছি হয়, সংঘৰ্ষত ইমানেই বেছি হয়। ছাৰ, মই পোনপ্ৰথমে জানিব বিচাৰিম যে আপুনি যিহেতু এখন পিছপৰা অঞ্চলৰ পৰা উচ্চ শিক্ষা আহৰণ কৰিবলৈ যোৱা এজন ব্যক্তি, গতিকে আপোনাৰ জীৱনৰ প্ৰথমটো সংঘাত কোন সময়ত আপুনি ফেচ কৰিছিলে? এই বিষয়ত মই মোৰ শৈশৱৰ কথাকে ক'ব লাগিব। হয় ছাৰ। মোৰ যিখন ঘৰত মই জন্ম হৈছিলোঁ, সেইখন ঘৰত যৌথ পৰিয়াল আছিল। হয়। মোৰ দেউতাৰ 3জন ভাই, 5জনীকৈ ভনী আছিল। তেওঁলোকৰ যথেষ্ট সা সম্পত্তি বুলি ক'বলৈ মাটি বাৰী যথেষ্ট আছিল যদিও আৰ্থিকভাৱে খুব টনকিয়াল নহয়, খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰিছিল। হয়। পঢ়া শুনা বুলিবলৈ একোৱেই নাছিল। মোৰ মা বিয়া হৈছিল কাছমৰীৰ পৰা। মাৰ পৰিয়ালটো শিক্ষা দীক্ষাত যথেষ্ট আগ্ৰহী আছিল। মা কিন্তু একেবাৰে শিক্ষাৰ পদটোৰ চুক 3টা নে 4টা একো চিনি নাপাইছিল, তথাপিতো শিক্ষাৰ প্ৰতি আগ্ৰহ আছিল। মোৰ যেতিয়া বয়স 6 বছৰ প্ৰায় হৈ গ'ল, তেতিয়া মা চিন্তা কৰিলে যে ল'ৰাজনক পঢ়াবই লাগিব। ওচৰতে থকা এজন ভাল চোকা ছাত্ৰৰ ওচৰলৈ লৈ গ'ল। তেওঁৰ ওচৰত মোক টিউশ্যন আকাৰে তেতিয়া কৈছিল, মনোনিৱেশ এটা কৰিছিল। হয় হয়। আৰু তেখেতেও প্ৰথমতে কথা দিছিল, কিন্তু দুদিনমান যোৱাৰ পাছত ঘৰত যেতিয়া একো পঢ়োৱা নহয়, তেখেতে মোক কেইটামান কথা সুধিছিল। কথাকেইটা অৱশ্যে মনত নাই মোৰ কি কি সুধিছিল। আবেলি সময়ত মাক তেতিয়া মাতি পেলাই ক'লে যে এই ল'ৰাটোক লৈ যা, আজিৰ পৰা আৰু মোৰ তালৈ আনিব নালাগে, ইয়াৰ জীৱনত ভৱিষ্যত মই একো দেখা নাই। মায়ে লগে লগে কিন্তু মোৰ চকুৰ আগতে কান্দি দিছে। মই কিন্তু মা চকুলৈ চাই আছোঁ। এই কথাকেইটা মোৰ মনত সোমাই গৈছে। হয়। আৰু কথাকেইটাই মোকো বহুত আঘাত দিছিল কিন্তু। আচ্ছা আচ্ছা, সেই কোমল সময়তে কথাকেইটাও মনত ৰৈছে আৰু আঘাতো দিছে কিন্তু। হয় হয়। কেইদিনমানৰ পাছত মায়ে কিন্তু আকৌ গাঁৱৰে আন এজন পৰিয়ালৰ সেইখিনি সময়ত 9-10 পঢ়ি থকা ব্যক্তি আছিল। হয় হয়। তেখেতে ওচৰত নিদিলে। তেখেতে 15-20 দিনমান মোক অৱশ্যে এদিন চাই দিলে, আৰু যিখিনি পঢ়ালে সেইখিনি মোৰ মনত ৰৈ গ'ল। সেই আঘাতটো কিন্তু মোৰ এতিয়াও জীৱনত মোৰ স্মৃতিত আহে কিন্তু। হয় হয়, এইটো ছাৰ এটা ডাঙৰ কথা যে মই এইটো বস্তু জানিব বিচাৰোঁ ছাৰ, সেই আঘাতটোৱে আপোনাক শক্তিশালী কৰিবলৈ নিশ্চয় সহায় কৰিছিল। বহুত সহায় কৰিছে, এতিয়াও সহায় কৰে মোক। হয় হয়। ইয়াৰ পৰৱৰ্তী সময়ছোৱাত কিন্তু মই যেতিয়া বিদ্যালয়লৈ এজন গাঁৱৰে সম্বন্ধত খুৰা, তেওঁ মোতকৈ ডাঙৰ, তেওঁ স্কুললৈ লৈ গৈছিল। আৰু যিদিনা নিলে নাম লগাবলৈ কিন্তু তেতিয়া 2 অনা পইচা দিব লাগে। আচ্ছা আচ্ছা। 2 অনা দি নাম লগাই দিলে। কিমান চনমান হ'ব সেইটো? এইটো চনটো মোৰ সঠিক মনত নাই এতিয়া। হয়। কিন্তু 2 অনা পইচা দি নাম লগাই দিছে। এটা কমান শ্ৰেণী দি আছিলে, কমান বকমান শ্ৰেণী। এটা কমান শ্ৰেণী মোক বহুৱাই দিছিল কিন্তু এটা খুঁটা ওচৰত, শালৰ খুঁটা এটা ওচৰত। হয়। এতিয়া বহুৱাই দিওঁতে আমাৰ সেইখিনি সময় মিহিজান বাইদেউ বুলি এজনী বাইদেউ আছিল। মই কৈছিলোঁ অৱশ্যে জাজৰি MV স্কুলত। কিন্তু মিহিজান বাইদেৱে বৰ্গমান শ্ৰেণীত কিন্তু আদিপাঠ নামৰ পুথি
পঢ়াই আছিল 2-3বাৰ পঢ়াই আছিল প্ৰায় 20-25টামান ল'ৰা ছোৱালী আছিল তেওঁলোকে কিন্তু পৰা নাই মই একে উদ্গ্ৰীৱ হৈ তেওঁলোকলৈ চাই আছিল বাইদেৱে কিবা কাৰণে মোলৈ দেখা পালে দেখা পাই কৈ এই ল'ৰাজন নতুনকৈ আছে বৰচোন আমালৈ আগবঢ়াই চাই আছে ঐ ল'ৰা তই পাৰিবি নেকি মই সাহস কৰিব পৰা নাই কিন্তু তাৰপৰা দ্বিতীয়বাৰ মোৰ ওচৰলৈ গৈ তই পাৰিবিনে মই মূৰটো টুকুৰিয়াই দিলোঁ বাইদেৱে মোক কিন্তু তালৈ লৈ গ'লোঁ নি যদি পাৰ পঢ়ি দিয়ে কিতাপখন দিছে কিন্তু মই তেতিয়া কিতাপ চিনি নাপাওঁ কিতাপৰ আখৰ চিনি নাপাওঁ কিন্তু বাইদেৱে পঢ়োৱা গোটেই কথাখিনি মোৰ মুখস্থ হ'ল শুনি এতিয়া বাইদেৱে মানে খুব গাত মোক হেঁপিয়াই দিবলৈ কৈছে তই আজিৰ পৰা এই বকচোনটো পঢ় এইটো এটা মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট বুলি মই ভাবোঁ আপোনাৰ আৰু ছাৰ এইখিনিতে মই এটা অনুভৱে কৰিছোঁ যে ছাৰ যিহেতু আমাৰ শিক্ষণ প্ৰণালীত শ্ৰৱণ পঠন এই দুয়োটাই আমাক মানে সহায় কৰে গতিকে ছাৰ যিহেতু আমাৰ ঘৰখনেই শিক্ষাৰ ঘাই কঠীয়া তুলি গতিকে শিশু এটাৰ মানসপাতত আপোনাক যেনেকৈ শ্ৰৱণৰ দ্বাৰা আপুনি আখৰ চিনি নাপাওঁতেই আপুনি সেইসমূহক আয়ত্ব কৰিবৰ কাৰণে সক্ষম হৈছিলে গতিকে আমাৰ ঘৰৰ পৰিৱেশটোক কেনেকুৱাকৈ নিজৰ মাক দেউতাকে সৰু সৰু শিশুসকলৰ কাৰণে তৈয়াৰ কৰিব লাগে তাৰ ওপৰত ছাৰ আপোনাৰ এই সংকাতত অলপ যদি মনোভাৱ পাওঁ সেই মনোভাৱটোৱে নিশ্চয় আমাৰ সমাজৰ অভিভাৱকসকলক প্ৰেৰণা দিব মই তেতিয়া অনুভৱ কৰিব নোৱাৰিলেও এতিয়া মনলৈ ভাবোঁ যে এজন শিশু বা এজন সৰু ছাত্ৰ কিবা এটা নোৱাৰিলে তেওঁলোকক দাবী ধমকিৰে ভয় ভাবুকিৰে কৰাটো মই পক্ষত নহয় কিন্তু ধুনীয়া কথা কৈছে কিয় তেওঁলোকক মৰম চেনেহৰ মাজেৰে ভৱিষ্যতৰ কিবা বাট দেখুৱাই তেওঁলোকক যদি মৰম চেনেহে পঢ়োৱা হয় বা বুজোৱা হয় তেওঁলোকে নিশ্চয় আগবাঢ়ি যাব পাৰি বুলি বা তেওঁলোক আশাবাদী তেওঁলোকে বাট ল'ব পাৰি বুলি মোৰ বিশ্বাস আছে মোৰ নিজৰ কথাটোৰ লগত মই নিজে সংগতি ৰাখিবলৈ ছাৰ এটা কথা আছে যে অনুভৱৰ শিক্ষাই আচল শিক্ষা হয় আৰু যি শিক্ষা আমাৰ অনুভৱত আমাৰ মনৰ দাপোনত প্ৰতিবিম্বিত নহয় সেই শিক্ষাই কেতিয়াও আমাৰ জীৱনত কোনো ধৰণৰ ফলপ্ৰসূতা কৰিব নোৱাৰে হয়তো আজি ছাৰ এই কথাখিনি আপোনাক মই সোধোতে আপুনি আপোনাৰ অতীতলৈ ঘূৰিও গৈছে লগতে সেই অনুভৱটো আপুনি ল'ব পাৰিছে গতিকে দৰ্শক ৰাইজ এইখিনিতে ক'ব বিচাৰোঁ যে ছাৰে প্ৰথমতে ক'লে যে পেইন তেখেতৰ জীৱনত এটা পেইন আহিছিলে মানে যেতিয়া তেখেতৰ মাকৰ সন্মুখত এজন ব্যক্তিয়ে তেখেতৰ গাঁৱৰে এজন তেখেততকৈ ডাঙৰ ব্যক্তিয়ে কৈছিলে যে ই ভৱিষ্যতলৈকে একো কৰিব নোৱাৰে তেতিয়া ছাৰে সেইটো চেলেঞ্জ হিচাপে লৈছিলে আৰু সেই বস্তুটো ছাৰ আজি তেখেত 60 পাৰ হ'ল তেখেতৰ আৰু 60 পাৰ হোৱাৰ পিছতো সেই বস্তুটো আজিও তেখেতৰ মানস দাপোনত আছে বা তেওঁ সেই বস্তুটোক স্মৃতি হিচাপে ধৰি ৰাখিছে কাৰণ কিয় সেই স্মৃতিটোৱে তেখেতক সেই পৰ্যায়ৰ পৰা গৈ পেলাই এখন হাইস্কুলৰ টিচাৰ হোৱালৈকে সহায় কৰিছে ছাৰ আৰু ছেকেণ্ডলি আপুনি এটা কথা ক'লে আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট ছেকেণ্ড টাৰ্ণিং পইণ্টটো ক'লে যে আপুনি আপোনাৰ স্কুলৰ যেতিয়া মেডামগৰাকী বাইদেউগৰাকীয়ে পঢ়াই আছে আপুনি আখৰ চিনি নাপাওঁতেই শিকি গ'ল মানে আপুনি শ্ৰৱণৰ দ্বাৰা সেই সকলোবিলাক আপোনাৰ মনত সঞ্চিত কৰিলে গতিকে অভিভাৱক সমাজক এইখিনিতে ক'ব বিচাৰোঁ যে আপোনালোকে আপোনালোকৰ শিশুটোৰ বাবে আপোনালোকৰ সন্তানৰ বাবে আপোনালোকৰ ঘৰৰ পৰিৱেশটোক কেনেকুৱাকৈ অলৰেডি ছাৰে কৈছে কেনেকুৱা এটা বাতাবৰণ দিব লাগে সেইটো নিশ্চয় সকলো অভিভাৱকসকলে মনত ৰখা দৰকাৰ কিয়নো ল'ৰা ছোৱালীয়ে আখৰ চিনি পাওক বা নাপাওক কিন্তু সি শুনি পেলাই যথেষ্টখিনি শিকে আৰু আমি ছাৰ অতীতলৈ যদি মনত পেলাওঁ আমি এটা সাধু কথা পঢ়িছিলোঁ ভাটৌ চৰাই কাহিনী বুলি আৰু সেই ভাটৌ চৰাই কাহিনীটোত ছাৰ এখন ঘৰৰ অশ্লীল পৰিৱেশ গতিকে সেই ঘৰখনলৈ ভাটৌ চৰাইটো মানে সেই শুনি ভাটৌ চৰাইটো মানে সেয়াকে ক'বলৈ ধৰিলে যে ধৰ মাৰ কিন্তু লগতে আৰু এঘৰ মানুহ আছে তেওঁলোকৰ ঘৰত সকলোৰে আচাৰ ব্যৱহাৰ ভাষ্য ভাল কাৰণে কোনো আলহী আহিলে আহক বহুত ধুনীয়াকৈ নমস্কাৰ দি পেলাই কয় ছাৰ হয়তো মই আপোনাৰ মনোভাৱটো কিমান দূৰ বুজি পাইছোঁ নাজানো ঠিকে আছে হয় ছাৰ তাৰপিছত আপুনি যেতিয়া সেই অঞ্চলৰ পৰা হাইস্কুল শিক্ষালৈ গ'ল সেই বয়সখিনিত যিহেতু আপোনালোকে অলৰেডি ক'লে যে আপুনি এখন দৰিদ্ৰ নহয় কিন্তু প্ৰযাপ্তও নহয় সেই মাটিখিনিৰ দ্বাৰা গতিকে তেনেকুৱা এখন যৌথ পৰিয়ালৰ পৰা আপুনি যিহেতু আহিছে আৰু যৌথ পৰিয়াল বুলি ক'লে সকলো একেলগে থাকে আৰু পিছপৰা অঞ্চলত পঢ়াৰ প্ৰতি কাৰোৰে মন নাথাকে তথাপিও আপুনি নিজকে পঢ়াৰ প্ৰতি স্থিতি মনোবৃত্তি এটা স্থায়িত্ব মনোবৃত্তিত কেনেকৈ গ্ৰহণ কৰিছিলে ইয়াৰ পাছত আমি চমুকৈ ক'লে হ'লেও ক'বই লাগিব আমাৰ দেউতা সেই সময়তে প্ৰায় 70 চনত বেলেগ হ'ল হয় দলংঘাটলৈ আমাৰ ঘৰত স্থানান্তৰিত কৰিলে মই তেতিয়া LP পাছ কৰিছোঁ হয়
LP পাছ কৰা নাই কিন্তু মানে তৃতীয়মান শ্ৰেণী পৰীক্ষা দিছোঁ হয় ছাৰ আৰু ইয়াৰ পৰা LP পাছ কৰাৰ পাছতে ঘৰ ইয়াৰ পৰা যাব লগা আছে জলংঘাটৰ পৰা যাব লগা আছে 4 কিলোমিটাৰ জাজুৰি হাই ছেকেণ্ডেৰী এতিয়া বৰ্তমান হাই ছেকেণ্ডেৰী মায়ে এটাই কথাই কৈছিল যে জীৱনত ভাল মানুহ হ'বলৈ হ'লে পঢ়িব লাগিব আৰু পঢ়া শুনা ভালকৈ নকৰিলে ভাল মানুহ হ'ব নোৱাৰে হয় হয় আমাৰ এইখিনিৰ পৰা এই দুখন গাঁৱৰ পৰা দলংঘাট শান্তিপুৰ আৰু এই নৰদলীয়া গাঁও বৰ্তমান ইয়াৰ পৰা প্ৰায় 8-9জনমান আমি ষ্টুডেণ্ট গৈছিলোঁ একেলগে যায় সামৰিক মানে কোনোদিনা লগ লাগো কোনোদিনা লগ নহওঁ ৰ'দে বতাহে যাওঁ আৰু হয় চাইকেল লৈ গৈছিলে নে খোজকাঢ়ি তেতিয়া খোজকাঢ়ি যাওঁ আচ্ছা আচ্ছা বহুত কষ্টৰে গৈ খোজকাঢ়ি গৈছিলোঁ আৰু ঘড়ী চৰি নাছিলে এই কাঠিত দিয়া চিনেৰে সময় মিলাওঁ যে যিমান ছাঁত পৰিছে আমি যাব লাগিব আচ্ছা 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 হয় হয় সেইটো এটা বৰ ৰোমাঞ্চক কাঠিত আমি চিন দি থওঁ এইখিনি বেলিটো পোহৰ কৰিলে এইখিনি আমাৰ 8টা বাজি যাব 8:30 বাজি আমি স্কুল পাব যাব লাগিব হয় 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 তেনেকৈ যাওঁ কিন্তু আৰু এটা বিশেষ পৰিৱৰ্তন আহি গ'ল 5ত আমাৰ প্ৰথম গৈ নতুন 8-10খন স্কুলৰ ষ্টুডেণ্ট আহিছে এতিয়া কোনেও কাকো ভালকৈ চিনাকি হোৱা নাই গুৰুত্ব কাকো কোনো নিদিয়ে আমি কেইজনমানে চিনাকি হৈ পেলাই একদম শেষৰ বেঞ্চখনত আমি কৰোঁ কি দুটা ইটা দি পেলাই আমি কৰিলে বহোঁ এতিয়াও মনত থাকে যে আমাৰ মাছ জাজুৰি চেনিৰাম শইকীয়া ছাৰে অসমীয়া পঢ়ায় তেখেতে আহি প্ৰথম কবিতা এটা আছিল সুখ এই সুখ কবিতাটো পঢ়াই তেখেতে পিছদিনা মুখস্থ ধৰিব আমি নতুন ল'ৰা মুখস্থ ধৰিব বুলি মানে ভবা নাছিলোঁ ছাৰেতো মুখস্থ নোহোৱাতে ল'ৰা-ছোৱালীবিলাক কোবাবলৈ লৈছে বিদ্যা আছিল কোবালে তাৰপৰা চিন্তা পিছদিনা সময় দিলে কাইলৈ মুখস্থ দিয়াৰ পাছত মই সাৰাংশ লিখিবলৈ দিম তো পিছদিনা আমি মুখস্থ কৰি গৈছোঁ আৰু পিছদিনা সাৰাংশ দিছে মুখে মুখে কৰি গৈছে বহীত লিখিব দিছে তে বহীত যদি লিখি যাওঁতে ল'ৰা ছোৱালীৰ ভুল হৈ তেখেতে দুখনমান বহি চাই শুধৰণি কৰি দিছে এইখিনি বহি চাই শুধৰণি কৰি দিয়ে আৰু মই চহী কৰি দিম আৰু এইটো কাইলৈ মুখস্থ লাগিব সাৰাংশটো হয় তাৰ পিছদিনা তেনেকৈ তেখেতে ধৰিলে যিবিলাক মুখস্থ কৰিব পৰা নাছিল তেওঁলোকক আকৌ পিটিলে তেতিয়া ভাবিলোঁ ছাৰে মুখস্থ নিদিলে পঢ়িব নোৱাৰিলে মাৰিবই গতিকে ভৱিষ্যতটো গম পাই গৈছে অসমীয়া বিষয়টোত সম্পূৰ্ণ আমি গুৰুত্ব দিলোঁ অকল অসমীয়াই নহয় পৰৱৰ্তী যিবিলাক ইংৰাজী অংক আটাইবিলাক আমি সময়মতে কৰিবলৈ ল'লোঁ গতিকে পৰৱৰ্তী পৰীক্ষাবিলাকত পিছ হুহুকি যাব লগা নহ'ল আৰু আমি খুব ধুনীয়া ছাৰ এটা কথা আপুনি খুব ধুনীয়া কথা কৈছে যে সময়ৰ কাম সময়তে কৰিব লাগে আৰু প্ৰতিটো মানে আৰু গুণী জ্ঞানী ব্যক্তিসকলে কৈছে সময়ৰ টিকনি আগফালে উৰে গতিকে আমি এইটো বহুত ডাঙৰ এটা লেচন যে সময়ৰ কাম সময়ত আজিৰ ষ্টুডেণ্টসকলে কৰিবলৈ বা আজিৰ মানুহবিলাকে বৰ এলেহুৱা মনোবৃত্তিৰ হ'ল হয়তো ময়ো সেই মানে সেই বেমাৰটোৰ চিকাৰ যে আমি সদায় কাইলৈ কৰিম এই মনোবৃত্তিটোৱে গোটেই জীৱনটো পাৰ কৰি দিয়ে অথচ আমি মৰাৰ আগমুহূৰ্তলৈকে কোনোবা এটা কাম কৰিয়ে নহয় গতিকে ছাৰ আপুনি আপোনাৰ জীৱনত যিহেতু সময়তে কৰা সেই কথাষাৰ কৈছিলে আৰু সেই সময়তে কৰিছিলে কাৰণে হয়তো আজি এখন পিছপৰা অঞ্চলৰ পৰা আপুনি নিজকে শিক্ষিত কৰি পেলাই হাইস্কুলৰ টিচাৰলৈকে যাব পাৰিছে ছাৰ এইখিনিতে মই জানিব বিচাৰোঁ যে আপোনালোকে আৰু এটা কথা ক'লে কাঠিত বেলি ছাঁটো পৰিলে গম পায় যে টাইমটো কিমান হৈছে পৰিলে কিমান হয় জানিছিলে আজি হাতে হাতে মোবাইল আৰু প্ৰতিটো মানুহৰ মোবাইলত এনি টাইম শ্ব' কৰি থাকে তৎসত্বেও আজি মানুহে কৰ্মত স্পৃহাটো খুব কমিছে গতিকে ছাৰ আপোনালোকৰ দিনৰ জীৱনশৈলী আৰু বৰ্তমান জীৱনশৈলীৰ মাজত আপুনি আমাৰ বৰ্তমানৰ জীৱনশৈলীটোক আপোনালোকৰ দিনৰ জীৱনশৈলীৰ লগত যদি তুলনা কৰে তেতিয়াহ'লে আজিৰ জীৱনশৈলীটো ঊৰ্ধ্বগামী হৈছে নাই অধোগামীহে হৈছে আপোনাৰ কিছুমান ক্ষেত্ৰত অধোগামী হৈছে বুলি ক'ব নোৱাৰোঁ কিছুমান ক্ষেত্ৰত অগ্ৰগতি হৈছে কিয় সময়ৰ লগত মিলাই খোজ দিবলৈ যিবিলাকে চেষ্টা কৰিছে আগুৱাই গৈছে আৰু যিবিলাকে সময়ৰ লগত খোজ মিলাবলৈ বিচৰা নাই তেওঁলোক কিন্তু অধোগামী হোৱাটো সঁচা হয় হয় কিন্তু আজি সমাজত দেখা যায় ছাৰ পঢ়া শুনাতকৈ আমাৰ ষ্টুডেণ্টসকলে বিশেষকৈ মোবাইলত বা ৰিলছ চাবলৈ ষ্টাৰ্ট কৰিছে আৰু মই এই কথাখিনি ছাৰ আপোনাক মুক্ত কণ্ঠৰে ক'ব কাৰণে কৈছোঁ আপোনাৰ অনুভৱসমূহক কাৰণ এতিয়া আপুনি অৱসৰ হ'ল গতিকে এতিয়া আপোনাৰ কোনো ধৰণৰ অৱদানো নাই গতিকে আমি অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ মনৰ কথাসমূহ ল'বলৈ কাৰণে বিশেষকৈ চেষ্টা কৰোঁ ছাৰ মোবাইল ফোনৰ মানে যিটো ব্যাপক প্ৰচলন এই ব্যাপক প্ৰচলনটো আপোনাৰ
আপুনি শিক্ষকতা কৰি থাকোঁতেও নিশ্চয় দেখিছে গতিকে এই ক্ষেত্ৰত আপুনি ভাল দিশে মানে অগ্ৰগতি লাভ কৰা দেখিছে নে বিশেষকৈ বেয়া দিশত যোৱা বেছিকৈ বৰ্তমান ভাল দিশ এটা আছেই হয় যান্ত্ৰিক যুগত কিন্তু বেয়া ফালে ঢাল খোৱাহে মই বেছি দেখিছোঁ এইটো মুখত মই শিক্ষকতা কৰি থাকোঁতেও অলপ প্ৰতিবাদ কৰিছিলোঁ এই বেয়া দিশ যথেষ্ট আছে যিখিনি আমাৰ কোমলীয়া অন্তৰৰ ল'ৰা ছোৱালীবিলাকে সহজে বেয়াখিনিকে গ্ৰহণ কৰিছে ইয়াত কিন্তু কিছুমান পাঠ্যপুথিও পোৱা যায় সেইখিনি গ্ৰহণ কৰা কমেই কৰে সেইকাৰণে কিন্তু ভালতকৈ বেয়া দিশটো বেছি লৈছে বুলি মই অনুভৱ কৰিছোঁ হয় ছাৰ হয় গতিকে এই কথাষাৰ মই আপোনাৰ মনৰ পৰা এইকাৰণে ল'ব বিচাৰিছোঁ আমাৰ সমাজৰ কাৰণে আমাৰ সমাজৰ আজিকালি মাতৃসকলে সৰু সৰু ল'ৰা ছোৱালীক ভাতকেইটা খুৱাবৰ কাৰণেও মোবাইলটো লগাই দিলেহে ভাতকেইটা খুৱাব পাৰে আৰু ল'ৰা ছোৱালীটো এনেকুৱা হৈ গ'ল যে কাৰ্টুন এটা দেখিলেহে ভাত খাব কিন্তু আমাক যেতিয়া ডাঙৰ কৰিছিলে আপোনালোক যেতিয়া ডাঙৰ হৈছিলে তেতিয়াতো কোনো মোবাইলৰ দিন নাছিলে তেতিয়াহ'লে আমাৰ মাহঁতে কেনেকৈ খুৱাইছিলে গতিকে এই বস্তুখিনিয়ে আমাৰ সমাজখনক ছাৰ আপোনাৰ মনোভাৱেৰে এটা ভয়ংকৰ দিশে লৈ গৈ আছে যিটো ভয়ংকৰ দিশত গৈ থাকিলে হয়তো কিনো হ'বগৈ মানুহ সকলো যান্ত্ৰিক হিচাপে বৰ্তমান ৰূপান্তৰিত হৈছে তথাপিও মানুহ যাতে আমাৰ সমাজৰ পৰা ওলায় তাৰ বাবে আমি অনুভৱী ব্যক্তিসকলৰ জীৱনজোৰা অনুভৱসমূহক জ্ঞান বাৰ্তাৰ যাত্ৰাৰে জ্ঞান বাৰ্তাৰ প্ৰচেষ্টাৰে সকলোৰে কাৰণে সঞ্চয় কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে সকলোৰে জীৱনত কিবা নহয় কিবা এটা পোহৰৰ সন্ধান হয় ছাৰ এতিয়া আহিলোঁ আপোনাৰ কলেজীয়া শিক্ষা জীৱনৰ কথা আপুনি কেনেকৈ ইমান দূৰ গৈছিলে যিহেতু ইয়াৰ পৰা আপুনি খোজকাঢ়ি পেলাই জাজৰিলৈ হাইস্কুল পঢ়িবৰ কাৰণে যাবলগীয়া হৈছিলে এতিয়া কলেজৰ কাৰণে আপুনি কিমানখিনি সংঘৰ্ষ কৰিছিলে এই বিষয়ত আকৌ ক'ব লগা আছে যে মোৰ এই অঞ্চলত যিহেতু আমাৰ সম্পূৰ্ণ জনজাতি মানুহ হয় গতিকে পৰিৱেশ এটা অলপ পঢ়া ক্ষেত্ৰত কমেই আছিলে হয় তথাপিতো এই যেহেতু মই এটা কথা মানে মনত সদায় থাকে পঢ়া শুনাৰ প্ৰতি সময়ত যেতিয়া মই কৰি গৈছিলোঁ ঠিক তেনেকৈ নম্বৰো সময়ত পাইছিলোঁ আমাৰ ছাৰসকলে কিন্তু মোক বহুতো এতিয়া এই সংসাৰত নাই তেওঁ যথেষ্ট মৰম কৰিছিল আৰু মোক মানে যত্ন লৈছিল এইটো কথা মই কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ গতিকে মই শ্ৰেণী শিক্ষাত মই সদায় পিছপৰি নাছিলোঁ কিন্তু মোৰ এটা দুৰ্ঘটনা ঘটিছিল অৱশ্যে এইটো মুক্তভাৱে মই কৈছোঁ যে মই মেট্ৰিকত যেতিয়া পৰীক্ষা দিওঁ তেতিয়া কিন্তু মই অংকত 18 নম্বৰ পাই পেলাই মই মানে প্ৰথম বিভাগৰ কাষ চাপিও মই ফেইল কৰিছোঁ ফেইল কৰাৰ কাৰণটোৱে হ'ল প্ৰথম ফেইল কৰাৰ কাৰণটোৱে হ'ল যে সেইদিনা এক্সটাৰ্নেলে মোৰ আগৰ ল'ৰাজনক অংক বিষয়ত হেৰি কৰিছিল আউট কৰিছিল বহুত দাবী ধমকি দিছিল মই যথেষ্ট ভয় খাইছিলোঁ মোৰ অংক মানে কৰিব পৰা মোৰ সাহস সেইখিনি সময় নাছিল গতিকে মই আনক দুখ নিদিওঁ মোৰ নিজৰে দুখ বুলি মই ক'ব বিচাৰোঁ সেইটো এটা মোৰ এক্সিডেণ্ট তথাপিতো কিন্তু মই এৰি দিয়া নাই পৰৱৰ্তী সময়তো মই আকৌ চেষ্টা কৰি একে নম্বৰকে লৈ মই পুনৰ পিছৰ বছৰত পাছ কৰিছোঁ এইটো হ'ল মোৰ এটা দুৰ্ঘটনা আৰু সেইটো ভালকৈ পাছ কৰিছে আপুনি প্ৰথম বছৰ যিমান নম্বৰ পাইছোঁ দ্বিতীয় বছৰ সেই তিমান নম্বৰ পাইছোঁ মই পাৰ্চেণ্টেজটো সেই সময়ত আপোনালোকৰ দিনততো বহুত পায় তেতিয়া আমি আৰু তেতিয়া দিনতে আজিৰ দিনৰ দৰে অলপ চেপ্টাৰ পঢ়া নহয় আমি 8 to 10 8 to 10ৰ পৰা নম্বৰ আহে য'ৰ পৰাই আহিব পাৰে য'ৰ পৰাই পাৰিব মানে 8ত যদি হেৰি 20 নম্বৰ আছিল 9ত 25 নম্বৰ আছিল তাৰপিছত 10ত আছিল এনেকুৱা গোটেইবিলাক কিতাপ পঢ়িব লাগে 4টা বিষয়ত অংক ইংৰাজী বিজ্ঞান এনেকুৱা কিতাপত 4টা বিষয় সেই সময়ত আপুনি কিমান পাৰ্চেণ্ট পাইছিলে তেতিয়া মই হেৰি মেট্ৰিক হেৰি প্ৰায় 57% প্ৰায় 57 এইটো এটা এচিভমেণ্ট আৰু সেই সময়ৰ বাবে গতিকে ছাৰ জনজাতীয় অঞ্চল বুলি ক'লে আজিও আমাৰ জনজাতীয় অঞ্চল বুলি ক'লে এটা পিছপৰা মানে মানুহে ভাবে যে জনজাতীয় অঞ্চলহে কিন্তু তৎসত্ত্বেও আপুনি আজিৰ পৰা 30-40 বছৰ আগত আপুনি সেই সময়ত 57% লৈ পেলাই পাছ কৰাটো এটা ডাঙৰ কথা মই 79 গতিকে আজিৰ পৰা 40 বছৰ আগৰ ঘটনা 40-45 বছৰ ঘটনা ছাৰ এইখিনিতে মই আপোনাক আপোনাৰ মনোভাৱ এটা জানিব বিচাৰোঁ যে আমাৰ সমাজত বহুসকল ব্যক্তিয়ে কোৱাও শুনিছোঁ আৰু নিজে পৰিলক্ষিতও কৰিছোঁ যে আগৰ দিনৰ এজন মেট্ৰিক পাছ যিটো আছিলে যিটো এবিলিটি আছিলে তেখেতৰ আজিৰ দিনৰ আপোনাৰ গ্ৰেজুৱেট এটাৰো ইমানখিনি এবিলিটি নাথাকে গতিকে এই ক্ষেত্ৰত ছাৰ এই ভেদাভেদটো কিয় আহিছে আপোনাৰ মনোভাৱটো যদি আপুনি খুলি পেলাই কয় তেওঁলোকে মই যিখিনি দেখিছিলোঁ যদি তৃতীয় বিভাগতো পাছ কৰিছিল তেওঁলোক চেল্ফ মেড আছিল
নিজে নিজে স্বাৱলম্বী ধুনীয়া কথা কৈছে হয় হয় আৰু আজিকালি সেলফ মেড নহয় তেওঁলোকে নোট পঢ়ি মুখস্থ কৰিছে কাৰোবাৰ পৰা তেওঁলোকে শিকি পেলাই হেৰি কৰিছে এইটো ক্ষণস্থায়ী কিন্তু মোৰ ক্ষণস্থায়ী হয় 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 যিটো নিজে নিজে লাগি যুঁজি মানে তেওঁ শিকিছে হয় সেইটো কিন্তু বহুত দীৰ্ঘজীৱী বুলি মই ভাবোঁ খুব ধুনীয়া কথা এটা ক'লে দৰ্শক ৰাইজ এইখিনিৰ পৰা এটা ডাঙৰ মেছেজ চাই দিব বিচাৰিছে যে সেলফ মেড স্যাৰ আৰু সেলফ মেড বোলা বস্তুটো টোটেলি এটা ব্যতিক্ৰমী বস্তু আৰু আমি ইতিহাসত যদি চাওঁ তেতিয়াহ'লে আমি যিমানসকল প্ৰসিদ্ধ ব্যক্তি পাওঁ যি ক্ষেত্ৰই নহওক সকলো সেলফ মেড তেওঁলোকৰ কোনো এক্সট্ৰা এনাৰ্জিয়ে ক্ৰিয়া কৰা নাছিলে বা ৰেডিমেড প্লেটত টিউশ্যনত বা নোটছত তেনেকৈ ৰেডিমেড প্লেটত তেওঁলোকে অৱদান হিচাপে পোৱা নাছিলে এইটো এটা ডাঙৰ কথা আৰু যোনে সেই সেলফ মেড বা নিজে জিজ্ঞাসা স্যাৰ জিজ্ঞাসু মনোবৃত্তি যাৰ নাথাকে সি কেতিয়াও হয়তো 90+% লৈ পেলাই পাছ কৰিব পাৰে কিন্তু ভৱিষ্যতলৈ সেইখিনি ক্ষণস্থায়ী যেতিয়া সি তাৰ এইখিনি পাহৰিয়ে যাব আৰু গতিকে সেই কামতো লগাব নোৱাৰে গতিকে আমাৰ এই কথাষাৰ সেইকাৰণে যুক্তিও আছে লগতে সত্যও যে আগৰ দিনৰ আপোনালোকৰ দিনৰ এজন মেট্ৰিক পাছে যিটো এবিলিটি আজিৰ দিনৰ এটা গ্ৰেজুৱেটৰ সিমানখিনি এবিলিটি নাই গতিকে এইটো এটা ধ্ৰুৱ সত্য কথা গতিকে সেলফ মেড হিচাপে স্যাৰ আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে ৰবীন্দ্ৰনাথ ঠাকুৰ ক্লাছ 10 পাছ কৰিলে নে শংকা আছে সেলফ মেড কিন্তু বিশ্ববিখ্যাত আমাৰ অসমতে যদি চাওঁ তেতিয়াহ'লে আমাৰ ৰঘুনাথ চৌধুৰীৰ কথা ক'ব পাৰোঁ চৌধুৰী হেৰি আৰু এজন কোন পঢ়ি আছিলে কালিদাসৰ কথা ল'ব পাৰোঁ কালিদাসৰ কথা ল'ব পাৰোঁ গতিকে এই সকলোবিলাক সেলফ মেড তেওঁলোকে নিজে জিজ্ঞাসা আছিলে গতিকে নিজৰ জিজ্ঞাসাক বিচাৰিবৰ কাৰণে চেষ্টা কৰিছিলে আৰু স্যাৰ এজন বহুতে মহান মনীষীয়ে কৈছিলে যে আমি যিকোনো বস্তু পাবলৈ আমাৰ ৰুমটোৰ বাহিৰলৈও যাবলৈ দৰকাৰ নাই আমাৰ মানে আমাৰ অন্তৰৰ ভিতৰতে মগজুতে আমাৰ সকলো আমি যদি বিচাৰোঁ পাওঁ আৰু আইনষ্টাইনেও সেইমতেদি মগজুৰ ভিতৰতে বিচাৰি পেলাই থিয়ৰী অফ ৰিলেটিভিটি আমাক দিছিলে যিটো থিয়ৰীৰ কাৰণে তেখেতে নোবেল বঁটা পাবলৈও সক্ষম হৈছিলে এইটো বহুতে ডাঙৰ কথা দৰ্শক পাইছে গতিকে স্যাৰ বহুতে ভাল লাগিলে এটা ইম্পৰ্টেণ্ট কথা আপুনি ক'লে অকণ মানে বহলাই গৈছোঁ আমাৰ যাতে নিউ জেনেৰেশ্যনৰ কাৰণে যিহেতু আমি ভিডিঅ'সমূহ বনাওঁ তেওঁলোকে যাতে বুজি পোৱাত সক্ষম হয় স্যাৰ এইখিনিতে মই জানিব বিচাৰোঁ যেতিয়া আপুনি কলেজলৈ গতি কৰিছিলে তে কলেজলৈ যাওঁতে স্যাৰ সেই সময়ত আপোনালোকৰ যাতায়াতৰ ব্যৱস্থা কেনেকুৱা আছিল বা কিমান কষ্ট সাধনা কৰি পেলাই আপুনি কলেজৰ শিক্ষা ল'বলৈ গৈছিলে গতিকে এই বস্তুখিনি আজিৰ শিক্ষাৰ্থীসকলে জানিব লাগে যে আমাৰ পূৰ্বপুৰুষসকলে ইমান কষ্ট কৰিও নিজৰ জিজ্ঞাসা পূৰণ কৰিবলৈ গৈছিলে মই অৱশ্যে ADB কলেজত পঢ়িছিলোঁ হয় তেতিয়া দিনত গাড়ী খুব সীমিত ঘণ্টাই ঘণ্টাই দুই এখনকৈ আহে হয় মানে কিছুমান ক্ষেত্ৰত মই নিজে এখন ভঙা চাইকেল আছিল ভঙা চাইকেল চলাই গৈছিলোঁ হয় হয় আৰু কোনোবা দিনা গাড়ীত গৈছিলোঁ এইটো সঁচা কথা আৰু ক্লাছবিলাক মই যদিও ৰেগুলাৰ পাছ কৰিছোঁ সম্পূৰ্ণ ক্লাছ মই কৰিব পৰা নাছিলোঁ কাৰণ ঘৰুৱা কিছুমান সমস্যা আছিল মোৰ মা দেউতাও সেইখিনি গেষ্ট্ৰিক আলচাৰ হৈছিল দুইজনে অপাৰেশ্যন কৰিব লগা আছিল কৰিব নোৱাৰিলোঁ অপাৰেশ্যন নকৰাকৈ 6-7 মাহ মানে হেৰি কৰি পেলাই চিকিৎসা কৰে ভাল কৰালোঁ গতিকে মই বৰ কষ্টৰে ৰ'দ বতাহ কাটি কৰি পেলাই ভঙা চাইকেল চলাই মাজে মাজে ক্লাছ কৰোঁগৈ কোনোবা দিনাহে মানে গাড়ী মটৰত যাব লগা হৈছিল সেইটো কিন্তু সঁচা কথা চাইকেল বেছি মাৰিছে চাইকেল বেছি মাৰি ইয়াৰ পৰা ধৰি 8টা বজাত গুচি গ'লোঁ হেৰি চাম সেইখন যিখন আমাৰ ৰুটিনত ইমান সময়ত আছে তেতিয়া মই ঘড়ী এটাও লৈছিলোঁ খুৰাই এদিন ঘড়ী এটা দিছিলে গতিকে ঘড়ীটো চাই পেলাই সেইমতে মই ক্লাছ 2-3টা ক্লাছ কৰোঁ দিনটোত হয় হয় আৰু স্যাৰ আপুনি যেতিয়া আপুনি চাইকেল মাৰি গৈছিলে তেতিয়া আপুনি নিজকে কেতিয়াবা হীনমন্যত অনুভৱ কৰিছিল নেকি যে মই মোৰ লগৰ কোনোবা বা অন্যবিলাক গাড়ীত যে মই চাইকেল মাৰিছোঁ কেতিয়াবা তেনেকুৱা হীনমন্যত তেনেকুৱা কোনোদিন অহা নাই যিহেতু সেইখিনি সময়ত শিক্ষিত বা পঢ়া শুনা ল'ৰা ছোৱালী সীমিত আৰু গাড়ী মটৰৰ সমস্যা আছে গতিকে অকলে গ'লেও মই কিন্তু কিবা এটা কৰিবলৈ গৈ আছোঁ মনত এটা ভাল ভাৱে থাকে কিন্তু এতিয়াও মই যে মোৰ মনলৈ এৰি দিম নেকি বা কষ্ট হৈছে নাযাওঁ নেকি তেনে এটা ভাৱ কিন্তু হোৱা নাছিল চাইকেল মাৰি যোৱা সেই গতি পথটো কেনেকুৱা আছিলে ধৰি লওক পাকা আছিল নে সেইখিনি সময়তে তেতিয়াও গোটেইবিলাক কেঁচা ৰাস্তাই কোনোবা হেৰি শিলগুটি পেলোৱা ক'ৰবাত শিলগুটি নাইকিয়া লিক ৰাস্তাইদি চলাই যাওঁ এই কোনোবাতে বৰষুণতো ভিজিব লগা হয় কোনোবাতে ৰ'দৰ তাপতো মানে ঘাম ওলাব লগা হৈ যায় এনে এটা সমস্যাত হৈছিল অৱশ্যে এটা কথা যে আমাৰ চাইক্লিংটো আমাৰ কাৰ্ডিঅ' এক্সাৰচাইজ মানে আমাৰ হৃদয়ৰ কাৰণে এক্সাৰচাইজৰ 2 নম্বৰ এক্সাৰচাইজটো হৈছে চাইক্লিং
দৌৰটো তাৰপিছতহে পৰে মানে প্ৰথমতে আপোনাৰ কাৰ্ডিঅ' এক্সাৰচাইজৰ ভিতৰত আপোনাৰ ভাল চবতছে মানে 1 নম্বৰত আপোনাৰ ছুইমিং চাইক্লিং তাৰপিছত ৰানিং তাৰপিছত ৱাকিং এইকেইটাৰ ভিতৰত পৰে গতিকে চাইক্লিংটো আপুনি যেতিয়া কৰিছিলে চাইক্লিং কৰি থাকোঁতে আপুনি আজি যদি ফ্লেশ্ববেকত লৈ যাওঁ মই আপোনাক অতীতলৈ তেতিয়া আপুনি সদায় সুস্থ বা কেতিয়াবা এলাহ দুৰ্বলতা তেনেকুৱা অনুভৱ কৰিছিলনে বাৰু মোৰ যিটো ফিটনেছটো সবল আছিল কেতিয়াও দুৰ্বল নাছিল হয় হয় ছাৰ গতিকে দৰ্শকে যিখিনি ক'ব বিচাৰোঁ যে আজি আমাৰ বাইকৰ জামানা আহিলে চাইকেল চলোৱাটো আজিৰ ষ্টুডেণ্ট বা আজিৰ মানুহৰ কাৰণে এটা হীনমন্যতাৰ বিষয় বা এটা দুখৰ বিষয় ছাৰ আজিৰ ডেটত কোনো ল'ৰা ছোৱালীয়ে স্কুললৈকে যায় আৰু হয়তো আৰু এনেকুৱা দিন আহি আছে যদিহে মানে 18 বছৰ তলৰ ল'ৰা ছোৱালীয়ে যদি মানে আপোনাৰ লাইচেঞ্চ উলিয়াব পৰা হয় তেতিয়াহ'লে স্কুললৈও হয়তো আৰু কেইদিনমানৰ পিছত ল'ৰা ছোৱালীবিলাকে বাইক লৈহে যাব আৰু আজিকালিতো চৰকাৰ আঁচনিয়ে দি দিছে যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত স্কুটি দিয়ে গতিকে এনেকুৱা এটা সময় ৰিভলিউশ্যন হৈছে অগ্ৰগতিৰ ৰিভলিউশ্যন কিন্তু সেই অগ্ৰগতিৰ ৰিভলিউশ্যনটোৱে আমাৰ শৈক্ষিক মানদণ্ডক অগ্ৰগতি দিব পাৰিছে নে সেইটো আপোনাৰ দৃষ্টিভংগীৰে কি ক'ব শৈক্ষিক মানদণ্ড দিয়াৰ ক্ষেত্ৰত অৱশ্যে মই একেবাৰে হেৰি নকওঁ অমূলক বুলি নকওঁ তেওঁলোকক কিন্তু কথা হ'ল কিছু উদণ্ডতা বৃদ্ধি কৰিছে কিন্তু হয় হয় এইবোৰ দ্বাৰা চৰকাৰে যিবিলাক দিছে তেওঁলোকক সুযোগ সুবিধাৰ কাৰণে দিছে সেইটো মই একেবাৰে বেয়া বুলিও নকওঁ কিন্তু তাৰ দ্বাৰা উদণ্ডতা বাঢ়িছে বুলি মই অনুভৱো কৰোঁ হয় ছাৰ ঠিকেই কৈছে আজিকালি ল'ৰা ছোৱালীবিলাকৰ উদ্ভণ্ডালি বাঢ়া বুলি বহুসকল গুণীজ্ঞানী ব্যক্তিয়ে মত পোষণ কৰে আৰু এনেকুৱাও ঘটনা পৰিলক্ষিত হয় যে কেতিয়াবা ক'ৰবাত এক্সিডেণ্ট হৈ পেলাই মৰিছোঁ মাজতে আমাৰ নগাঁৱতে যিদিনা স্কুটি পাইছে সেইদিনা স্কুটিখন লৈ পেলাই ঘৰলৈ আহি থকা অৱস্থাত এজনী ছোৱালীৰ থিতাতে মৃত্যু হয় গতিকে এই ক্ষেত্ৰত ভালৰ বাবেও হৈছে বেয়া বাবেও হৈছে গতিকে আমি ইমানখিনি আমাৰ যোগ্যতা নাই যে কাৰোবাক ক্ৰিটিচাইজ কৰি পেলাই কথা কোৱা কিন্তু অভিভাৱকসকলো সচেতন হোৱাটো এই ক্ষেত্ৰত বহুতেই প্ৰয়োজন নহয় জানো আৰু আমি অবাঞ্ছিতভাৱে কাৰোবাৰ ক্ষতি বিচৰা নাই চৰকাৰে ভাল ভাবিয়ে দিছে যে ছোৱালীসকলে যিহেতু যাতায়াতৰ বাবে কষ্ট হ'ব পাৰে গতিকে তেওঁলোকে যাতে যাতায়াতটো সুচল হয় কলেজলৈ অহাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত গতিকে আমি চৰকাৰক ধন্যবাদো জনাব লাগিব এই ক্ষেত্ৰত কিন্তু আমাৰ অভিভাৱকসকল সচেতন হোৱাটো দৰকাৰ ভালকৈ যাতে চলাবলৈ শিকোৱাৰ পাছতহে এলাউ কৰে হয় ছাৰ এতিয়া আহিছোঁ আপোনাৰ কৰ্মজীৱনলৈ আপুনি কৰ্মজীৱন যেতিয়া আৰম্ভ কৰিছিলে আপুনি কৰ্মজীৱন কেনেকুৱাকৈ আৰম্ভ কৰিছিলে মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছতে আমাৰ গাঁৱৰ যিখন চৰকাৰীকৰণ হোৱা LP স্কুল গাঁৱত খুব ঠেক জেগাত আবদ্ধ আছিল হয় 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 গাঁৱৰ বয়সস্থ কেইজনমানে ক'লে যে ৰাস্তাৰ কাষলৈ আনিব লাগে গতিকে তেওঁলোকৰ নিৰ্দেশত আমি লাগি ভাগি বিদ্যালয়খন বাহিৰলৈ উলিওৱা অনা হ'ল তাত নামঘৰতে চলি আছিলোঁ গতিকে বাহিৰত ঘৰে ঘৰে ধান চাউল বাঁহ খুজি পেলাই স্কুলখন পাতিব লগা হ'ল হয় হয় সমবেত হৈ আৰু ইয়াত অৱশ্যে প্ৰধান শিক্ষকৰ লগত মই যথেষ্ট সহযোগ কৰিছিলোঁ হয় হয় আৰু প্ৰধান শিক্ষকে বিষয়ত ভাল পাই পেলাই তেখেতে ক'লে যে তুমি শিক্ষক হোৱা যোগ্য তুমি নন ফৰ্মেল নামৰ এটা অনুষ্ঠান চৰকাৰে কৰিছে কৰিবা নেকি মই এনেই এতিয়া থকাতকৈ কৰিব পাৰোঁ 2 বছৰে নন ফৰ্মেলত তেখেতে মোক মৰিগাঁৱৰ পৰা এপইণ্টমেণ্ট দি আছিল গাঁৱৰ 10-12 বছৰৰ ষ্টুডেণ্ট যিবিলাক এৰি থকা তেওঁলোকক ৰাতিপুৱা 2 ঘণ্টা পঢ়াব লাগে মই তেনেকৈ 2 ঘণ্টাকৈ পঢ়াই 2টা বেটছ মই উঠাই দিছিলোঁ আৰু 2টা বেটছৰ এতিয়াও 4-5জনমান মেট্ৰিক পাছ কৰি গৈ 2জনমানে চাকৰি কৰি আছে ইয়াৰ পাছতে আকৌ ওচৰৰ মানুহবিলাকে ক'লে যে আমি জাজুৰীলৈ যাবলৈ আমাৰ ল'ৰা ছোৱালী 5-6খন LP স্কুল যথেষ্ট অসুবিধা আমি ইয়াতে 3-4খন গাঁৱৰ বয়সস্থসকল লগ লাগি গ'লে এখন LP স্কুল খুলিম LP স্কুল খুলিবলৈ যথেষ্ট টকা পইচাও দৰকাৰ সেইখিনি সময়ত সেই সময়ৰ ৰিটায়াৰ্ড টিচাৰ বনচন্দ্ৰ শইকীয়াৰ নামতে দি তেওঁলোকৰ পৰা কিবা দান অনুদান লৈ স্কুলখন প্ৰতিষ্ঠা কৰা হৈছিল মই যদিও মানে হেৰি নিযুক্তিৰ পৰা যোগ্য আছিলোঁ মোৰ বন্ধুজন তেখেতে অলপ ঘৰৰ অৱস্থা বিশেষ বেয়া আছিল মই তেখেতকে মই নিযুক্তি দিয়াই মই এতিয়া ডিগ্ৰী পঢ়িবলৈ গ'লোঁ আৰু ৰাইজে তেতিয়া কথা দিলে যে এওঁ যথেষ্ট পৰিশ্ৰম কৰিছে এওঁ ডিগ্ৰী পাছ কৰি আহিলে বা যেই নহওক
প্ৰথম পোষ্টটো এওঁকে দিব লাগিব পিছত পৰৱৰ্তী সময়তে চৰকাৰীকৰণ হোৱাৰ আগে আগে নিযুক্তি ব্যৱস্থা মোকো কৰি দিলে তাতে ময়ো যথেষ্ট 7 বছৰমান মই চাকৰি কৰিলোঁ বিনা বেতনে ল'ৰা ছোৱালীক গধূলিলৈ ঘৰে ঘৰে বিচাৰি যাওঁ সময়ত আৰু স্কুলত শিক্ষা দিওঁ তাৰপিছত কিন্তু চৰকাৰীকৰণ হওঁতে মোৰ পোষ্টটো কিন্তু 4জন গ্ৰাণ্ট হ'ল মোৰ পোষ্টটো বাদ পৰি গ'ল যিজনে ইমান কষ্ট কৰিলে তেখেতে বাদ পৰিলে তেতিয়া মোৰ মনত অলপ নিৰাশ ভাৱটো আহিছে কিন্তু অহাৰ লগে লগে এইফালে মই গ্ৰেজুৱেশ্যনটো লৈছোঁ সেই মুহূৰ্ততে আকৌ মোৰ য'ত মই শেহত সংস্থাপন পালোঁ উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয়ত তাৰ প্ৰধান শিক্ষক সেইখিনি সময়তে এজন শিক্ষকে ৰিজাইন দি পেলাই তেওঁ গুচি গৈছে সেই পোষ্টটোত মোক এপইণ্টমেণ্ট দি বুলি ক'লে এতিয়া ময়ো মান্তি হ'লোঁ মান্তি হোৱাতে পৰৱৰ্তী সময়তে মই তাতে সংস্থাপন পালোঁ সংস্থাপন পাই মোৰ এটা নিয়ম আছিল এম ই থাকোঁতেও মই কোনোদিন শিক্ষক হিচাপে কোনো কাৰণত কেতিয়াও মোক ক্ষতি নকৰোঁ বেমাৰ হোৱা বাদে এইটো মোৰ নিজৰ মানে কৰ্মস্পৃহা তাৰপিছত মই যেতিয়া ইয়াতে ৰিজাইন দি যাব লগা হ'ল কিন্তু পটককৈ মই নতুন য'ত এপইণ্টমেণ্ট পাইছোঁ তেওঁ ছাৰে ক'লে যে তুমি পোষ্টটো গ্ৰাণ্ট নোহোৱালৈকে ৰিজাইন দিব নালাগে ছুটি লোৱা মই ছুটি দেখুৱালোঁ ইয়াতো মান্তি হ'ল তাৰপিছতে একেলগে 2টা পোষ্ট কিন্তু ৰিলিজ হৈছে ISO ডাইৰেক্ট অফিচৰ পৰা তাৰপিছতে হেডমাষ্টাৰে ক'লে কোনটো পোষ্ট লোৱা বুলি যিটো গ্ৰেজুৱেট পোষ্ট সেইটো মই স্কুলত ল'ম ইয়াত মই ৰিজাইন দি সভা পাতি ৰিজাইন দি পেলাই মই গৈছোঁ ল'ৰা ছোৱালীবিলাকে কিন্তু মোক দুখ কৰিছে কিন্তু আৰু তাতে মই যিহেতু উত্তৰ শিলপুখুৰীতে নিযুক্তি পালোঁ উত্তৰ শিলপুখুৰীত নিযুক্তি পোৱাৰ লগে লগে আৰু উত্তৰ শিলপুখুৰীতো মই 32 বছৰ 2 মাহ চাকৰি কৰিলোঁ এই চাকৰি কালটোত মই মানে ক্ষতি কমেই কৰোঁ বিশেষ কাম নহ'লে ক্ষতি কমেই কৰোঁ আৰু নিজৰ যিটো দায়িত্ব কৰ্তব্য শিক্ষাদানৰ এই কাৰণত মই কেতিয়াও অৱহেলা কৰা মোৰ নাছিলোঁ খুব ধুনীয়া ছাৰ মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে ক্ষতি কৰাৰ যিটো কথা কৈছে আপুনি ছাৰ আমি জানো যে যিজন ব্যক্তিৰ কৰ্মৰ প্ৰতি স্পৃহাটো যথেষ্ট থাকে তেওঁ সেই কৰ্মটোৰ পৰা আঁতৰি থাকিবলৈ অশান্তি পায় বহুত অশান্তি পায় আৰু মই এজন মনত পৰিলে মোৰ আজিৰ পৰা প্ৰায় 1 বছৰ অধিক হ'ল তেখেতক মই সাক্ষাৎকাৰ গ্ৰহণ কৰোঁতে তেখেতে কৈছিলে যে আমাৰ দিনৰ শিক্ষক আৰু আজিৰ শিক্ষকৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে আমি ক্ষতি কৰিবলৈ আমি টান পাইছিলোঁ কিন্তু আজিৰ শিক্ষকে বোলে স্কুল দি থাকোঁতে লেজাৰত গৈ পেলাই পথাৰত গৈ বৰ্ড বোলে পানী খুৱাই থৈ আহিবও পাৰে তেওঁ প্ৰত্যক্ষ দৃষ্টি কৰিছে চাগে প্ৰত্যক্ষভাৱে দৃষ্টি নিক্ষেপ কৰিছে চাগে তেনেকুৱা ব্যক্তি আছে বা আজিৰ শিক্ষকে স্কুল চলি থকা অৱস্থাতে গৈ পেলাই ওচৰৰ কোনোবা এখন প্ৰাইভেট স্কুলৰ পৰা নিজৰ সন্তান বা নিজৰ সন্তানক স্কুলত বা থৈও আহিব পাৰে লৈও আহিব পাৰে এনেকুৱাও দেখা পাইছে তেওঁ মত পোষণ কৰিছিলে আপোনালোকেও দেখা পাইছে চাগে গতিকে ছাৰ কৰ্মস্পৃহা মানে শিক্ষক জন্ম হয় শিক্ষক কেতিয়াও তৈয়াৰী নহয় গতিকে জন্মগত শিক্ষকসকল বা জন্মগত যোনে যি কৰ্মত নাথাকক কিয় তেওঁ সেই কৰ্মস্পৃহাটো যদি থাকে তেতিয়াহে তেওঁ সেই ক্ষেত্ৰখনত থাকি শান্তি অনুভৱ কৰিব পাৰে নিশ্চয় কৰে ছাৰ আৰু এই ক্ষেত্ৰত আপুনি আপোনাৰ কৰ্মস্পৃহা গম পাইছোঁ আপুনি শিক্ষকতাৰ বৃত্তিটোৰ লগত কিমান ছেটিছফাই মই শিক্ষক হিচাপে সঁচাকৈ মই সুখী হৈছিলোঁ মই যিখন বিদ্যালয়ত প্ৰথম নিযুক্তি পালোঁ উত্তৰ শিলপুখুৰী ছেকেণ্ডেৰী স্কুলত তেতিয়া কিন্তু সেই বিদ্যালয়তে জনজাতি স্কুল হিচাপে খুবেই ষ্টুডেণ্ট কম আছিল তেতিয়া 5ৰ পৰা 10লৈ 150 ষ্টুডেণ্ট নাছিলে মই প্ৰথম দিনা মোক 7ত ক্লাছ কৰিব দিছে ইংৰাজী তাত 15জন ষ্টুডেণ্ট পাইছোঁ 5ত ইংৰাজী কৰিব দিছে 7জন পাইছোঁ তে মোৰ তেতিয়াই মনত মানে এটা হেৰি হৈছে যে মই যিখন এম ই পৰা গৈছিলোঁ তাত কিন্তু এটা শ্ৰেণীত 60জন 65জনকৈ ষ্টুডেণ্ট তেতিয়া মই ভাবিছিলোঁ যে মই প্ৰমোশ্যন পালোঁ হয় কিন্তু ভালৰ কাৰণে পালোঁ বেয়া কাৰণে মোৰ মনটো ভাঙি যোৱা নাই তথাপিও ভাবিলোঁ এই বিদ্যালয়ত ষ্টুডেণ্ট বঢ়াব লাগিব এই ভাৱটো মনলৈ আহিল কিন্তু ইয়াৰ পাছৰ পৰা এনেকুৱাতে আমি মানে প্ৰচাৰ এটা ভিতৰে ভিতৰে চলালোঁ গাঁৱৰ
মানে যিসকল অভিভাৱক তেওঁলোকৰ যে আমি ষ্টুডেণ্ট দিয়ক পঢ়াওক ক্ৰমে 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 বাঢ়ি গ'ল এইখিনি সময়ত কিন্তু প্ৰথম চোৱাত মই প্ৰায় এটা খুব ভাল লাগিছিল গাৰ্জেন চিনাকি গাৰ্জেনবিলাকে সদায় কয় যে নাম কাঢ়িয়ে কয় কিছুমানে ছাৰ বুলি কয় তেওঁলোকে কয় যে মোৰ ল'ৰাটোক চাব অলপ ঘৰত এইটো কৰিছে ঘৰৰ কৰা কথাখিনিও ক'ব অকণমান ভালকৈ চকু ৰাখিব এই কথাটো কিন্তু খুব ভাল লাগে কিন্তু খুব ভাল লাগে হয় আমিও চকুত বাটে পথে পালেও অলপ কৰা কৰোঁ কিয় ঘূৰি পিছোঁ এনেকৈ কৰা কৰোঁ কিন্তু লাষ্ট চাকৰি জীৱনত অলপ কিন্তু বেয়া দুখ অনুভৱ কৰিছোঁ প্ৰথম চাকৰি জীৱনত প্ৰায় 15-20 বছৰমান যিটো আমেজ পাইছিলোঁ হয় ভাল ল'ৰা ছোৱালীও থাকে মধ্যমীয়া ল'ৰা ছোৱালীও থাকে অলপ কম মানে পাৰা ল'ৰা ছোৱালীও থাকে 3টা শ্ৰেণীৰ ল'ৰা ছোৱালী পাইছিলোঁ ভালখিনি সদায় অনুকৰণ কৰে আৰু কিমান আগবাঢ়িব পৰা যায় কোন ভাল মানুহ কোনে ভাল পঢ়িছে এইটো অনুকৰণ কৰে মধ্যমীয়াখিনি কিন্তু 2টা ৰাখে ভাল ল'ৰা ছোৱালীখিনিৰ কথাও অনুকৰণ কৰে আৰু বেয়াখিনিৰ লগতো মিলি চলে আৰু দুষ্ট প্ৰকৃতিখিনি কিন্তু যিখিনি অলপ দুষ্ট বুলি হোৱা যায় তেওঁলোকে কিন্তু তাগিদাতে সেইখিনিৰ কাৰণে কিন্তু যথেষ্ট তাগিদাও দিছিলোঁ মোৰ চাকৰি জীৱনত যিখিনি অলপ মানে হেৰি ঠিকমতে শিক্ষা ল'বলৈ নিবিচাৰে দুষ্টালি কৰিবলৈ আহে তেওঁলোকক কিন্তু মই তাগিদাই দিওঁ ভাল ল'ৰা ছোৱালীখিনি সদায় মৰম চকুৰে চাইছিলোঁ তেওঁলোকক তাগিদাইটো একদম একে নিঘাত সঁচা মোৰ জীৱনত আৰু তেওঁলোকক পাৰিলেই তেনেকৈ তাগিদাই দি পেলাই আনিব পাৰি নেকি চেষ্টা কৰিছিলোঁ কিছু ভাল হৈছিল কিন্তু হয় ছাৰ খুব ধুনীয়া এটা কথা ক'লে যে আগতে আপুনি প্ৰথম মানে 15 বছৰ পৰ্যায়ত আপোনাক অভিভাৱকসকলে কৈছে যে এইটো মোৰ ল'ৰা চাবা বা ঘৰত ই এনেকুৱা দুষ্টামি কৰিছে বা এনেকুৱা কিবা এটা কৰিছে গতিকে ইয়াকণ চাবা মানে আগতে শাসন ঘৰৰ পৰাও আছিলে আৰু সেই ঘৰৰ শাসনটোক মাষ্টৰজনক অৱগত কৰিছিলে ইয়াক এখন চিৰিয়েল কৰোৱা কিন্তু ছাৰ সৰ্বশিক্ষা অহাৰ পৰা লেচিকনিৰ আগৰ বিদ্যাটো নাইকিয়া হ'ল আৰু সেই বস্তুটোৱে এটা পৰিৱৰ্তন আনিলে যে আমাৰ শিক্ষকসকলে এতিয়া পিটিবতো নোৱাৰি ডাঙৰ কথা হয় কিন্তু লগতে আমাৰ গাৰ্জেনসকলো এনেকুৱা কিছুমান মানে গাৰ্জেনসকলৰ মনোবৃত্তিটোত কি হৈছে সেইটো নাজানো যে গাৰ্জেনসকলে তেওঁৰ সন্তানটোক ভাল কৰিবৰ কাৰণে যদি শাসন বা অনুশাসন বোলা বস্তুটোৰ মাজলৈ আনিব বিচৰা যায় তেতিয়া গাৰ্জেনটেহে ওলোটাই খং খায় মাষ্টৰসকলক গতিকে তাৰ পৰিণতি হিচাপে আমাৰ সমাজখন আজি বিভ্ৰান্তিৰ সৃষ্টি কিছু হোৱা দেখা যায় আপোনাৰ অনুভৱ এই ক্ষেত্ৰত ছাৰ মোৰ অনুভৱটো মানে এই চৰকাৰৰ ওপৰতে এটা কথা মানে পৰামৰ্শ বিচাৰোঁ যে আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকৰ সুযোগ সুবিধাখিনি ৰাজ্য মানে দিয়াটো মই কেতিয়াও বিৰোধী নহয় বা বেয়া নাপাওঁ কিন্তু আটাইবিলাক বিদ্যালয়ৰ ওপৰলৈ সাঙুৰি দিয়াতে বিদ্যালয়ৰ শিক্ষকৰ ওপৰত বিদ্যালয়ৰ লগত সাঙুৰি দিয়াত কিছুমান অভিভাৱকৰ দায় দায়িত্ব কিন্তু নাইকিয়া হোৱা যেন অনুভৱ কৰিছে এইটো এটা গুৰুতৰ বিষয় কিন্তু ছাৰ যাৰ কাৰণে তেওঁলোকে ছাত্ৰ ছাত্ৰীকে ভালকৈ তেওঁলোকে গুৰুত্ব নিদিয়া যেনেই মই ভাবিছোঁ হয় ছাৰ আৰু ছাৰ বিশেষকৈ আমাৰ বৰ্তমান অভিভাৱকসকল এই ক্ষেত্ৰত জগৰীয়া বুলি ক'ব লাগিব কিয়নো আজি আমাৰ যিহেতু আপুনি অলৰেডি কৈছে যে অনুকৰণ প্ৰিয় ষ্টুডেণ্টসকল ভালসকলে অনুকৰণ কৰে কেনেকৈ আগবাঢ়িব পাৰোঁ মধ্যমীয়াসকলে অনুকৰণ কৰে দুইটাকে উভচৰ মানে বাদুলিত ৰৈ চৰাইও নহয় কিন্তু জন্তুও নহয় আৰু বেয়াখিনিতো বেয়াই তথাপিও যোনটো যি কেটেগৰীতে নাথাকক সেই কেটেগৰীৰ বস্তুখিনিতো অনুকৰণ কৰিবই গতিকে আজিকালি আমাৰ ষ্টুডেণ্টসকলে ছাৰ অনুকৰণ কৰে যে আমুকৰ পিতেকে বাইক এখন লৈছে গতিকে মোকো বাইক এখন ল'ব ঘৰত তাণ্ডৱ নৃত্য কৰি দিয়ে কিন্তু মাক বাপেকক খোৱা বোৱাৰ পৰা আদি কৰি মাক বাপেকক অশান্তিৰ সৃষ্টি কৰি দিয়ে ঘৰখনত পৰিৱেশ এটা যে মোকো লাগিবই এইটো বস্তু বা ড্ৰাগছৰ কাৰণেতো নিজৰ মাক দেউতাককো হত্যা কৰা দেখা পাইছোঁ বৰ্তমান চিনেৰিটোত গতিকে এই ক্ষেত্ৰত মই আপুনিও যিহেতু এজন অভিভাৱক আৰু আপোনাৰ পুত্ৰ আছে আপোনাৰ পুত্ৰী আছে আপোনাৰ পুত্ৰ মই জানিব পৰা মতে তেখেতে BTech ইঞ্জিনিয়াৰিং কৰিছে আৰু পুত্ৰীও বৰ্তমান ভালকৈ পঢ়া শুনা কৰি আছে গতিকে ছাৰ আপুনি এজন অভিভাৱক হিচাপে এজন দেউতাক হিচাপে নিজৰ সন্তানক যেনেকুৱা এটা অনুশাসনৰ দ্বাৰা পৰিচালিত কৰিলে সেই কিছুমান নীতি নিয়ম বৰ্তমান আমাৰ সমাজৰ অভিভাৱকসকললৈ দিব বিচাৰিব নেকি মই এই শেষৰ চাকৰি জীৱনটো অলপ মই নিজকে অকণমান কিয় মানে হেৰি অনুভৱ কৰিছোঁ দুৰ্বল অনুভৱ কৰিছোঁ মই প্ৰথম অৱস্থাত কৈছোঁ যে গাৰ্জেণ্টে বাটে পথে পালেও ছাত্ৰ ছাত্ৰীৰ গোটেই কথাখিনি পাতে পিছলৈ এটা দেখা পালোঁ গুণগত মানৰ ওপৰত তেওঁলোকে গুৰুত্ব নিদিয়া হ'ল তেওঁলোকে এটা গুৰুত্ব দিয়ে মোৰ ল'ৰাটোৱে পাছ কৰিব লাগিব
তেওঁলোক পঢ়িবলৈ পাৰে নে নোৱাৰে, লিখিবলৈ পাৰে নে নোৱাৰে, পঢ়িছে নে নাই, এইবিলাকক তেওঁলোকে গুৰুত্ব নিদিয়ে। মোৰ ল'ৰাটো কিন্তু হেৰিত মেট্ৰিকত পাছ কৰিব লাগিব, ভাল নম্বৰ পাব লাগিব, এনে কথাবিলাকহে সম্প্ৰচাৰিত তেওঁলোকে ক'বলৈ বিচাৰে। তেতিয়াই কিন্তু নিজৰ প্ৰতি অকণমান বেয়া লাগিছে যে আমাৰ অভিভাৱকসকল নিশ্চয় কিহবাতালৈ আগুৱাই গৈ আছে। তাৰ কাৰণে এতিয়া বহুত ল'ৰা ছোৱালী পঢ়া শুনা চাৰ্টিফিকেটধাৰী হৈছে। কিন্তু ইতিমধ্যে আমি পাতিও আহিছোঁ এই কথাই যে আগৰ দিনৰ এজন মেট্ৰিক পাছ কৰা মানুহ আৰু বৰ্তমানৰ এজন গ্ৰেজুৱেট দুয়োজনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। সেই কথাটো পৰিলক্ষিত হৈ গৈছে। চাৰ্টিফিকেট বহুতেই ভাল ভাল চাৰ্টিফিকেট লৈছে, কিন্তু যোগ্যতাখিনি ঠিকমতে হোৱা নাই। চান পাপৰিৰ দৰে মানে দেখাত খাদ্য বা জুবিন দাই কৈছে, জুবিন গাৰ্গে কোৱাৰ দৰে যে পাপৰটো দেখিবলৈ খাদ্য, আচলতে সেই খাদ্যটো সেই শব্দহে। গতিকে আমাৰ অভিভাৱক সমাজ বিশেষকৈ বহুতেই জগৰীয়া বুলি ক'ব বিচাৰে নেকি এই ক্ষেত্ৰত? নহয়, গোটেইবিলাক অভিভাৱকক মই জগৰীয়া দিব নিবিচাৰোঁ। এতিয়াও ভাল অভিভাৱক আছে, সৰহ সংখ্যকে কিন্তু এইটো বিষয়ত অকণমান চকুকাণ দিয়াটো ধাৱমান হৈছে যে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক পাৰকেই নোৱাৰকে ভাল মানে চাৰ্টিফিকেট লোৱাটো বিচাৰে। কিন্তু এটা কথা, ভাল চাৰ্টিফিকেটখন যেনিবা ল'লেই ভৱিষ্যতলৈ গৈ কৰিব কি? সেইটোৱে আমাৰ কৰ্মসংস্থাপনত এতিয়া চৰকাৰক অকল জগৰীয়া কৰিব গৈছে, এনেকুৱা নাই তেনেকুৱা নাই, কিন্তু নিজৰ কি আছে সেইটো কথা তেওঁলোকে এতিয়া অনুভৱটো ভালকৈ কৰা নাই। কিন্তু একজেক্টলি ছাৰ, ময়ো শিক্ষকতা কৰি পাইছোঁ। মই এই কথাষাৰ কেতিয়াবা উল্লেখ কৰিছোঁ কিছু সাক্ষাৎকাৰত যে মই ক্লাছ 9-10ত মোৰ ছায়েন্স মেথছ পঢ়াইছিলোঁ অলপ দিন। সেই তেতিয়া মই এনেকুৱাও ষ্টুডেণ্ট পাইছোঁ মাইনৰিটি এলেকাত যে ক্লাছ 9ত নিজৰ নামটো লিখিব নাজানে ছাৰ, অসমীয়াত, ইংলিছটোৰে কথা, অসমীয়াতে নাজানে নিজৰ নামটো লিখিব, ক্লাছ 9 পালেগৈ। আৰু তাত মানে এটা পৰিৱেশ দেখা পালোঁ, একদম এতিয়া স্পষ্টভাৱে ক'ব পাৰোঁ, তাত ল'ৰা ছোৱালীবিলাকক এডমিশ্যন দিয়ে জাষ্ট টকাৰ কাৰণে। মেক্সিমাম প্ৰাইভেট স্কুল তেনেকৈয়ে চলি আছে, টকাৰ কাৰণে এডমিশ্যন দি আছে, অভিভাৱকেও দি আছে। আৰু কেনেকৈ মেনেজ কৰি পেলাই বৰ্ডত কিনো তেওঁলোকৰ যোগসূত্ৰ আছে নাজানো, সেই ষ্টুডেণ্টবিলাকে কেনেকৈ মেট্ৰিক পাছ কৰে মই মানে কেতিয়াবা ভাবোঁ যে এইটো কেনেকৈ মেট্ৰিক পাছ এই মানুহটোৱে কেনেকৈনো কৰিব পাৰে। গতিকে এইটো কি কানেকশ্যনৰ দ্বাৰা কৰিব পাৰিছে প্ৰাইভেট কলেজ বা প্ৰাইভেট স্কুলবিলাকে, সেইটো তেওঁলোকৰ বিষয়। কিন্তু সেই তেনেকৈ পাছ কৰাই দি পেলাই ভৱিষ্যতলৈ এটা যে নিবনুৱা প্ৰস্তুত কৰিলে সেইটো সেই স্কুলখনৰ মুৰব্বীজনে জনাটোও ভাল, লগতে সেই গাৰ্জেনসকলে জনাটো ভাল। গতিকে ছাৰ, আমি ক খ নিশিকাকৈ যদি ডাইৰেক্ট যুক্তাক্ষৰ শিকিবলৈ যাওঁ, যুক্তাক্ষৰ নিশিকাকৈ ডাইৰেক্ট যদি বাক্য ৰচনা কৰিবলৈ যাওঁ, বাক্য ৰচনা নাজানি পেলাই ডাইৰেক্ট যদি মই ৰচনা লিখিবলৈ যাওঁ, তেতিয়াহ'লে মোৰ গুণগত মানদণ্ড কেনেকৈ আগবাঢ়িব? ছাৰ, আপোনাৰ এই ক্ষেত্ৰত মনোভাৱ এটা যদি দিয়ে তেতিয়াহ'লে আমাৰ সমাজখনৰ কিছু উদ্গতি হ'ব বুলি কামনা কৰোঁ। এই বিষয়ত মানে মোৰ নিজৰ অভিজ্ঞতাটো ক'ব লাগিব। মই এটা কথা ক'বলৈ ৰৈ গৈছে, মই মেট্ৰিক পাছ কৰাৰ পাছৰ পৰাই ঘৰুৱা দিশ মানে টিচাৰ হিচাপেও মই আছিলোঁ, টিউশ্যন কৰিছিলে। মোৰ হেৰিবিলাক ৰাতিপুৱাতে 2-3টা বেটছ ওলাই যায়, আবেলিও 2টা বেটছ যায়। কিন্তু নিজে পঢ়া বিষয়খিনিক ভালকৈ মই আকৌ চম্ভালি বা তেওঁলোকক বুজাব পাৰিছিলোঁ। কিন্তু এতিয়া ষ্টুডেণ্টবিলাকে বহু ভাল ভাল নম্বৰ লৈ পাছ কৰিছে, তেওঁলোকে পঢ়া বিষয়খিনি আন ষ্টুডেণ্টক দিব পাৰিব নোৱাৰিব। যদি সঁচাকৈ তেওঁলোকে দিবলৈ চেষ্টা কৰে, ধুনীয়া কথা কৈছে, তেতিয়াহ'লে আহি থকা প্ৰজন্মৰ কাৰণে তেওঁলোক অনুপ্ৰেৰণা হ'ব। ছাৰ, মোৰ নিজৰ জীৱনৰ ক্ষেত্ৰত মই আপোনাৰ লগত যদি ৰিলেট কৰিবলৈ যাওঁ, তেতিয়াহ'লে মই ক্লাছ যেতিয়া 9ত পঢ়ি থাকোঁ, অংক খুব ভাল পাইছিলোঁ মই। আৰু মোৰ ওচৰত মানে মোৰ লগৰ কেইটামানে অংক শিকিবলৈ আহে, মই সিহঁতক যেতিয়া শিকাওঁ সিহঁতে কয় যে আপুনি আমাৰ স্কুলৰ ছাৰজনতকৈ ভাল, মানে তেতিয়া তোমাৰ আছিলে, তুমি আমাৰ স্কুলৰ ছাৰজনে যে পঢ়াইছে তাত তেখেততকৈ তোমাৰ তাত তুমিহে ভালকৈ বুজাব পাৰিছা। মানে লগৰবিলাকক শিকাইছিলোঁ, মানে মই যিটো শিকিছোঁ মই সেইটো শিকাবও পাৰিছোঁ, মানে মই জানিছোঁ সেইটো, মই বস্তুটো মোক সেইটো লং পিৰিয়ডৰ কাৰণে থাকিব মোৰ মাইণ্ডত। আপুনি কোৱা কথাটো সংগতি ৰাখি কৈছোঁ। গতিকে ছাৰ, আজিৰ ষ্টুডেণ্টসকলে কেৱল মাৰ্কছ এতিয়া মাৰ্কছ পালেই যেনিবা মাৰ্কছ পাই পেলাই কিডাল কৰিব পাৰিব যদি তাৰ ইণ্টেলিজেঞ্চটোকে সি জাগ্ৰত কৰিব নোৱাৰে। আৰু টিউশ্যন মাষ্টৰ ৰেডিমেড পেডত যে দি দিছে, আৰু বহুসকল শিক্ষকেতো কৈছে যে আজিকালিৰ ষ্টুডেণ্টবিলাক ব্ৰইলাৰ মুৰ্গী নিচিনা ভৱিষ্যতে আছে।
ৰেডিমেড হিচাপে সিহঁতক নোটছখিনি দিছে ৰেডিমেড হিচাপে টিউশ্যন মাষ্টৰ ঘৰত দি দিছে মুখস্থ কৰিছে বাছ কমন কৰিছে মাৰ্ক বেছি পাইছে পাছ কৰি গৈছে কিন্তু সেই বস্তুখিনি কিমান দূৰৰ কাৰণে চিৰস্থায়ী হ'ব সেই বস্তুখিনিৰ দ্বাৰা সি নিজৰ জীৱনত এপ্লাই কৰি পেলাই কিবা এটা উন্নতিৰ দিশত যাব পাৰিবনে নোৱাৰিব বিচাৰ্যৰ বিষয় এটা গতিকে এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকলো সচেতন হোৱাটো দৰকাৰ আৰু সেই শিক্ষকসকলো সচেতন হোৱাটো দৰকাৰ যে আপুনি আপোনাৰ ছাত্ৰজনক মই ছাৰ আপোনাৰ কাষৰ পৰা কৈছোঁ আপুনি অনুভৱী ব্যক্তি এজন গতিকে অনুভৱী ব্যক্তিসকলৰ কাষৰ পৰা ক'বলৈ আমি নিজকে গৌৰৱো অনুভৱ কৰিছোঁ যে আমি সেই তেনেকুৱা এজন ছাত্ৰক আমি আগবঢ়াই দি পেলাই সমাজখনত ভৱিষ্যতলৈ তেওঁক নিবনুৱা বনাম তেওঁক মানে অসমৰ্থ বনাম নে তেওঁক সামৰ্থ্য বনাম এপাক সকলোৱে এপাক নিজে নিজকে প্ৰশ্ন কৰি চাব সামান্য কেইটামান টকাৰ লোভত এটা ল'ৰা ছোৱালীৰ জীৱনটো ধ্বংস কৰিব নালাগে ছাৰ এতিয়া আমি আকৌ উল্লেখ কৰিব পাৰোঁ যে আমি পঢ়োৱা বিদ্যালয়খনতে হয় এতিয়া যিখিনি সময়ত 150 ষ্টুডেণ্ট আছিলে কিন্তু মই ওলাই অহা সময়ত 550 পাৰ হৈ গৈছে হয় হয় আৰু এই স্কুলৰ পৰাই একদম পিছপৰা স্কুল অঞ্চলৰ স্কুল যদিও ইয়াৰ পৰা এতিয়া প্ৰশাসনিক বিষয়া হৈছে ইঞ্জিনিয়াৰিং কেইবাটাও হৈ গ'ল আৰু চেণ্ট্ৰেল চাকৰিটো তেওঁলোকে ভাল প্ৰশাসনিক বিষয়াত চলি আছে গতিকে ইয়াৰ মাজৰ পৰাতো ওলাই গৈছে আৰু সেইসকল তেওঁলোক যোগ্য ব্যক্তি যোগ্য ষ্টুডেণ্ট হৈছে কেনেকৈ হৈছে সেই মই আগত কৈছোঁ চেল্ফ মেড আছিলে হয় ছাৰ লাগিলে 3rd ডিভিজনেই পাওক মাৰ্ক ডাজ নট মেটাৰ মই দৰ্শক ৰাইজ নিজেই অনুভৱ কৰোঁ কাৰণ মই অনুভৱ গোটাই ফুৰা মানুহে অনুভৱক মই অনুভৱ কৰিবলৈ চেষ্টা কৰোঁ আৰু অনুভৱী ব্যক্তিসকলক গোটেই জীৱন জোৰা অনুভৱসমূহ সঞ্চয় কৰিছোঁ কেৱল আপোনালোকৰ কাৰণে অনুভৱতকৈ ডাঙৰ ছাৰ অনুভৱতকৈ ডাঙৰ কিবা মূল্যৱান শিক্ষা আছেনে আপুনি কওকচোন থাকিব নোৱাৰে ছাৰ গতিকে মই এনেই ভাটৌ চৰাইৰ দৰে 100ৰ ভিতৰত 99 পোৱা আৰু মই চেল্ফ মেড হিচাপে লাগিলে মই 30 পাইছোঁ আকাশ পাতাল পাৰ্থক্য আছে আৰু সেইকাৰণে কোৱা যায় যে অতীতৰ মানে আমাৰ ছাৰহঁতৰ দিনৰ এজন মেট্ৰিক পাছ আৰু বৰ্তমানৰ এজন গ্ৰেজুৱেটৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে আৰু এইটো লিখি লওক হয় নহয় ছাৰ খুব ভাল লাগিলে আপোনাৰ শিক্ষকতাৰ কিছু কথা জানিবলৈ পাই ছাৰ আপুনি আপোনাৰ ল'ৰা ছোৱালীসমূহক ইতিমধ্যে কৈছে যে এই চোকাখিনিক মৰম কৰোঁ মধ্যমীয়াখিনিক অকণমান মানে বুজাওঁ ভাল বুজাওঁ যিখিনি একেবাৰে নিম্ন সিহঁতক অলপ মানে দুষ্ট প্ৰকৃতিৰ আৰু তেওঁলোক মই কাৰাশাসনো কৰে কিন্তু তথাপিও ছাৰ প্ৰতিজন ব্যক্তিৰে হয়তো আপোনাৰো শিক্ষক বুলি ক'লে স্কুলৰ জীৱনৰ শিক্ষকসকলেহে মনত থাকে কলেজৰ প্ৰফেচাৰসকল খুব কম মনত থাকে ছাৰ হয়তো আপুনিও কোনোবা এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে যিসকলৰ কাৰণে প্ৰিয় এজন শিক্ষক আছিলে আৰু আজিও মই সুখ অনুভৱ কৰোঁ হয় কেনেকৈ সুখ অনুভৱ কৰোঁ যদিও মই শ্ৰেণীত শিক্ষাদানত মই অকণমান হেৰফেৰ হ'বলৈ নিদিওঁ যদি মই এটাই তেওঁলোকক যদি কিবা বুজি পোৱা নাই মোক তোমালোকে সোধা বা পাঠদানৰ পাছতো মোক কোৱা মই বুজাই দিম পঢ়াই থাকোঁতে কোনো কাৰণত ইফাল সিফাল কৰিব নোৱাৰিব নমনস্কতা নহয় যাতে আৰু সেই কথাটো মই যিসকলে কৰিছোঁ তেওঁলোক অলপ প্ৰশাসন কৰিছিলোঁ কিন্তু এতিয়া মোৰ ৰিটায়াৰ্ড হোৱাৰ পাছতে আৰু এটা ভাল অনুভৱ হয় মই ওলাই গ'লেই মনটো ভাল লাগে মই বহু ছাত্ৰ ছাত্ৰীৰ নাম ধাম পাহৰি গৈছোঁ কাৰণ 32 বছৰত 32টা বেটছ ওলাই গৈছে গতিকে এই ষ্টুডেণ্টখিনিৰ মাজত মই বহুতোকে এতিয়া তেওঁলোকৰ চেহেৰা সলনি হৈ গ'ল নামবিলাক ধৰি লওক কাৰোবাৰ মন আছে 2-4 গোটেইবিলাকৰ নাম মনত নাই আৰু চেহেৰাই সলনি হৈ গ'ল কিন্তু তেওঁলোকে কোনোবাই ক'ৰবাত সমাজত বহি থাকিলে এটা নমস্কাৰ দি আহি বজাৰলৈ বা ক'ৰবাত দোকানলৈ গৈ থাকিলে ছাৰ বুলি মাত খাৰ দিয়ে এই বিষয়টোত মই কিন্তু বিৰাট খুচি মই তেতিয়া ভাবোঁ মই যদিও কৰিছিলোঁ বা পঢ়োৱা সময়ত হেৰফেৰ হ'ব দিয়া নাছিলোঁ তেওঁলোকেতো মোক এতিয়াও ভালদৰে ব্যৱহাৰ কৰে গতিকে মই হয়তো বেছি বেয়া কাম কৰা নাছিলোঁ নেকি এই অনুভৱটো মনলৈ সেইটো বহুত এটা ভাল কথা আৰু এটা হয় যে আমাৰ শিক্ষকসকলে কেতিয়াও ষ্টুডেণ্টসকলৰ জীৱনক বিপথে পৰিচালিত হ'বৰ কাৰণে কোনেও নিদিয়ে কোনো ভাল শিক্ষকে নিদিয়ে মই কোনেও নিদিয়ে বুলি নকওঁ কোনো ভাল শিক্ষকে নিদিয়ে তেওঁলোকৰ ভৱিষ্যতটোৱেই শিক্ষকসকলৰ উজ্জ্বল চানেকি হয় মানে শিক্ষকসকলে এনেকুৱা এখন ছবি আঁকে যিখন ছবিৰ চানেকিটো নিজৰ ষ্টুডেণ্টসকলৰ সফলতাই দিয়ে গামোচা এখনত তেনেকৈ শিপিনীয়ে মই এটা ফুল মই লগত কৈছোঁ যে আমাৰ বিদ্যালয়ৰ পাছ কৰা এতিয়া ADC হৈ আছে আমাৰ বিদ্যালয়ৰ পৰা পাছ কৰা এতিয়া মানে ল'ৰা আছামত ভাল ডক্টৰ হৈ আছে আমাৰ বিদ্যালয়ৰ 5-6জন ইঞ্জিনিয়াৰিং
হৈ আছে ইঞ্জিনিয়াৰ বা ইঞ্জিনিয়াৰিং পঢ়ি পাছ কৰিছে গতিকে এইবিলাকতো অনুপযুক্ত ছাত্ৰ নহয় হয় 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 তেওঁলোকক লৈ আমি সদায় সুখী আৰু প্ৰফেচৰ বা বেলেগ বেলেগ শিক্ষক হোৱাটো হ'লে হয় হয় ছাৰ এগৰাকী শিপিনীয়ে যেনেকৈ গামোচা এখন বা কিবা এটা হেৰি কৰোঁতে ফুল যেনেকৈ গাঁঠি যায় আৰু সেই ফুলপাহৰ সৌন্দৰ্যতাটো যিটো ঠিক তেনেকৈ এজন শিক্ষকে নিজৰ শিক্ষাদান প্ৰণালীৰ দ্বাৰা নিজৰ ছাত্ৰ ছাত্ৰীসকলকে সেই ফুলৰ দৰে গাঁঠিবৰ কাৰণে চেষ্টা কৰে ছাৰ মই অনুভৱ কৰিছোঁ আপোনাৰ কথাখিনিৰ পৰা আৰু এই কথাখিনি ছাৰ আমাৰ সমাজৰ বৰ্তমানৰ শিক্ষকসকলে মানে মনত ৰখাটো দৰকাৰ যে এজন অনুভৱী ব্যক্তিৰ গোটেই জীৱনজোৰা তেখেতৰ শিক্ষকতাৰ অভিজ্ঞতা আৰু গোটেই জীৱনজোৰা শিক্ষকতাৰ অভিজ্ঞতাৰে পৰিপুষ্ট হৈ তেওঁ সমাজখনলৈ যিখিনি বাৰ্তা দিব চেষ্টা কৰিছে গোটেই জীৱনজোৰা অভিজ্ঞতাৰে মানে পৰিপুষ্ট সেইসমূহ গতিকে এই বাৰ্তাসমূহে বৰ্তমান যিসকল শিক্ষক হিচাপে আছে বৰ্তমান যিসকলে নিজৰ শিক্ষকতাৰ স্কিলসমূহক ডেভেলপ কৰিবৰ কাৰণে চেষ্টা কৰিছে এই অনুভৱসমূহে নিশ্চয় আপোনালোকক মানে বহুতেই মৌ সদৰে কাম কৰিব আৰু এটা কথা ছাৰ মই মাজতে প্ৰস্তুতি পৰাশৰ ডাঙৰীয়াক পাইছিলোঁ তেখেতো জনপ্ৰিয় দক্ষতা সম্পন্ন এগৰাকী লেডি আৰু তেখেতেও কৈছিলে যে আমাৰ পৃথিৱীৰ কোনো মানে ইনষ্টিটিউশ্যন বা এডুকেশ্যনেল ইনষ্টিটিউশ্যনে নহওক বা মানে অন্যান্যই নহওক কিয় কোনোবা এটা ইনষ্টিটিউশ্যনে আপোনাৰ আত্মাত কিবা এটা টেলেণ্ট ইমপ্লাণ্ট কৰি দিব নোৱাৰে ঠিক তেনেকৈ BEdৰ চাৰ্টিফিকেটখন ল'লেই এজন শিক্ষক যে শিক্ষক হ'ব পাৰিব সেইটো নহয় ছাৰ তেওঁ নিজে যোগ্য হ'ব লাগিব নিজে যোগ্য হ'ব লাগিব আৰু যোগ্যতা সদায় গুণৰ ওপৰত নিৰ্ভৰ কৰে আৰু গুণ সদায় জ্ঞানৰ দ্বাৰা হয় আৰু আমি জ্ঞান বাৰ্তাৰ দ্বাৰা জ্ঞানসমূহক বিতৰণ কৰিবলৈ কাৰণে চেষ্টা কৰিছোঁ যাতে আমাৰ সমাজৰ প্ৰতিজন ব্যক্তিয়ে এই জ্ঞানৰ দ্বাৰা নিজৰ মাজত সেই গুণসমূহক বিকশিত কৰিব পাৰে হয় ছাৰ মই এটা কথা নুসুধিলে হয়তো আধৰুৱা যেন লাগিব আপোনাৰ জীৱন কাহিনীটো যে আপোনাৰ শিক্ষকতা জীৱনৰ এনেকুৱা এটা স্মৃতি যিটো স্মৃতি আপুনি কেতিয়াও পাহৰিব নোৱাৰে মোৰ শিক্ষকতা জীৱনৰ স্মৃতি বহুতো আছে হয় তাৰ মাজতে মই এটা কথা মনত পৰে তাৰমানে যিটো ক'বলৈ বিচাৰোঁ হয় সেইটো হ'ল আমাৰ বিদ্যালয়খনত মই গৈ পোৱা প্ৰথম বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত নীল হৈছিল ষ্টুডেণ্ট নাছিল নে ষ্টুডেণ্ট আছিলে ভাল ষ্টুডেণ্টো আছিল তেওঁলোকৰ নিজৰ অসাৱধানতাৰ কাৰণে বেয়া হৈছিল হয় হয় তেতিয়া মই কিন্তু নিজকে স্থিৰ কৰিলোঁ প্ৰধান শিক্ষকৰ কথা পাতোঁ ছাৰ মই পৰৱৰ্তী সময়তে মোৰ ষ্টুডেণ্টবিলাকক মই ইংৰাজী গ্ৰামাৰটো ভালকৈ চাই দিম মই 2-3 বছৰমানলৈকে বিদ্যালয়খনতে গৰম বন্ধত বিনা পইচাৰে ষ্টুডেণ্টখিনিক মই মানে ইংৰাজী গ্ৰামাৰ চাই দিছিলোঁ আৰু সেই চোৱা বেটছৰ ধৰি পিছৰ সময়খিনিতে তেওঁলোকৰ মানে উন্নতি যথেষ্ট দেখিলোঁ হয় গতিকে সেইটো কিন্তু মোৰ এটা জীৱনৰ এটা অলপ স্মৃতি ভালকৈ লৈ গৈছে হয় ছাৰ আজিলৈকে মই যিমানখিনি মানে জ্ঞান বাৰ্তাৰ যাত্ৰাৰে অতিবাহিত কৰিছোঁ এই যাত্ৰাত মই এটা কথা গম পালোঁ যে জনজাতীয় অঞ্চল আৰু মাইনৰিটি অঞ্চল এই দুটা অঞ্চলতে শিক্ষাৰ প্ৰসাৰতাত বহুতেই প্ৰতিবন্ধকতা কিছুমান থাকে আৰু আপুনি জনজাতীয় অঞ্চল এটাৰ শৈক্ষিক জাগৰণ অনাৰ ক্ষেত্ৰত যিখিনি কৰিছে তাক মই নহয় মইতো আজি আপোনাক চিনি পোৱা বৰ বেছি নোহোৱা নাই কিন্তু আপুনি এই অঞ্চলটোৰ কাৰণে বিগত 32 বছৰ কাম কৰি আছে গতিকে এই সমগ্ৰ অঞ্চলবাসী ৰাইজক ক'ব বিচাৰোঁ যে এইসকল প্ৰয়োজনীয় ব্যক্তি এই ব্যক্তিসকলৰ জীৱনৰ পৰা আমি শিকিবলগীয়া বহুত কথা আছে এই ব্যক্তিসকলে গোটেই জীৱনত তেওঁলোকৰ কৰ্ম জীৱনত গোটেই সমাজখনক সংগঠিত কৰাৰ ক্ষেত্ৰত সমাজখনক উত্তৰণৰ ক্ষেত্ৰতে নিজৰ জীৱনটো অৱদান হিচাপে দিছে গতিকে প্ৰকৃত প্ৰয়োজনীয় ব্যক্তিসকলক আমি পূজন কৰিবলৈ যদি শিকোঁ তেতিয়াহ'লে নিশ্চয় আমিও সুগন্তব্যৰ স্থানৰ দিশে আমাৰ জীৱনটো অতিবাহিত কৰিব পাৰিম হয় ছাৰ আহি মই মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ যিটো আমি জ্ঞান বাৰ্তা হিচাপে সঞ্চয় কৰোঁ যে ছাৰ আপোনাৰ জীৱনৰ এনেকুৱা এটা কি মূল মন্ত্ৰ আছিল যিটো মূল মন্ত্ৰই আপোনাক সদায় শক্তিৰ ইন্ধন হিচাপে আগবঢ়াত সহায় কৰিছিল আৰু যিটো মূল মন্ত্ৰক আপুনি আজিও নিজৰ জীৱনৰ মূল মন্ত্ৰ হিচাপে লৈ জীৱন অতিবাহিত কৰি আছে মই যিকোনো কথাতে মনটোক বান্ধি ৰাখোঁ হয় আৰু এতিয়াও মই সেই কথাটো অলপ প্ৰথম আহি পাওঁতে অকণমান কৈছোঁ মোৰ চিম্পুল লিভিং হাই থিংকিং হয় হয় মই এতিয়া বিদ্যালয়ৰ পৰা মানে অৱসৰ লোৱাৰ পাছতো
যে প্ৰথম 1 বছৰমান যিহেতু এটা নিয়মীয়া শিক্ষক যেতিয়া এজন অৱসৰ ল'ব লগা হয় মই অনুভৱ কৰিছোঁ কি এটা পৰিস্থিতি হয় চেঞ্জ মই 8:30 বাজি খাই বৈ ওলাই যাওঁ 3টা বাজি ঘৰত সোমাই আহি এতিয়া পৰিৱেশটো মোৰ সলনি হৈ গ'ল তেতিয়া মই চিন্তা কৰিলোঁ যে মই কিবা এটা কৰি থাকিবই লাগিব মানুহ যদি নিজকে সবল কৰি ৰাখিব লগা হয় তেতিয়া নিশ্চয় কিবা এটা ব্যস্ত থাকিব লাগিব এতিয়া মই নিজকে পুৰণা এই অঞ্চলৰ কিছুমান কাহিনী মই জনা সঁচা কাহিনী মই লিখিবলৈ ল'লোঁ গতিকে ইতিমধ্যে মোৰ 3খন কিতাপ মই লিখি পেলাই আছোঁ আৰু এখন এই অঞ্চলৰ ওপৰতে মই লিখি আছোঁ গতিকে নিজৰ মনটোক যদি ভালকৈ স্থিৰ কৰি লোৱা যায় কিবা এটা সবলভাৱে কৰিবলৈ তেতিয়াহ'লে মানুহ ভাগৰি পৰিব বুলি মই নাভাবোঁ সুন্দৰ ছাৰ সুন্দৰ মই নেক্সট টাইম এইটোৱে সুধিম বুলি ভাবিছিলোঁ যে ছাৰৰ ভৱিষ্যতৰ পৰিকল্পনা কি দৰ্শক ৰাইজ ছাৰে নিজৰ জীৱনৰ মূল মন্ত্ৰটো কোৱাৰ আগতে ভৱিষ্যতৰ পৰিকল্পনাটো কৈ দিলে আৰু তেখেতে ভৱিষ্যতৰ পৰিকল্পনা হিচাপে বৰ্তমান আমাৰ এই অঞ্চলৰ চৌপাশৰ যিবিলাক ঘটনা ঘটিছিল বা যিখিনি কাহিনী আছিল সেইসমূহ উদঘাটন কৰি আমাৰ সমাজৰ বাবে দিবৰ কাৰণে চেষ্টা কৰিছে এই কিতাপসমূহ পঢ়ি পেলাই আপোনালোকে থিতাতে বহি পেলাই ছাৰৰ গোটেই কষ্ট অধ্যাৱসায়সমূহক থিতাতে বহি পেলাই এখন চকীত বা এখন বিচনাত শুই পেলাইও পঢ়িব পাৰে কোনোবাই ছাৰ আৰু সত্যনাথ বৰা ডাঙৰীয়াও কৈ থৈ গৈছিলে বিশিষ্ট লেখক যে কিতাপত আমি দূৰৈমণিক হাততে পাওঁ ছাৰ আজি উইলিয়াম শ্বেক্সপিয়ৰক মই লগ কৰিবলৈ যাবলৈতো নোৱাৰোঁ তেখেতটো নাইও বাৰু বৰ্তমান জীৱিত অৱস্থাত থাকে এজন ৰাইটাৰৰ কথা যদি কওঁ তেখেত যেনিবা লণ্ডনত থাকে তেখেতৰ কিতাপ এতিয়া আমি পঢ়ি আছোঁ তেখেতক লগ কৰিবলৈ যাব নোৱাৰোঁ কিন্তু তেখেতৰ চিন্তা চৰ্চাসমূহ আমি তেখেতৰ লিখনিতে তেখেতৰ কিতাপখন পঢ়ি পেলাই পাই যাব পাৰোঁ যেনে সত্যনাথ বৰাদেৱৰ সাৰথী পুথিখন অতি প্ৰিয় আৰু সেই সাৰথী পুথিতে আছিলে যে মৃতসকলহে প্ৰথমতেই আছিলে মৃত সদায় সোঁতৰ ভটিয়লি নদীৰ সোঁতত যায় কিন্তু জীৱিত সদায় তাৰ এগেইনষ্টত যাবলৈ চেষ্টা কৰে আৰু নিশ্চয় এনেকুৱা এজন প্ৰাণৱন্ত আজি এনথুজিয়াষ্ট মানে উইল পাৱাৰ থকা ব্যক্তি আমাৰ সমাজত হয়তো আমি আপোনালোকৰ বয়সলৈ ইমান সতেজ হৈ থাকিব পাৰিম নে নোৱাৰিম সেইটো ভগৱান জানিব যিহেতু আমি এটা বহুতেই পলিউটেড এটা সময়ত বৰ্তমান জীৱন নিৰ্বাহ কৰি আছোঁ কিন্তু আশা কৰোঁ ছাৰ আপোনাৰ এই মনোবল সদায় অব্যাহত থাকক আশা কৰোঁ আপুনি এনেকৈ সদায় সুস্থ হৈ থাকক আশা কৰোঁ আমাৰ সমাজখনৰ কাৰণে বিগত 32 বছৰৰ শিক্ষকতা বৰ্তমান শিক্ষকতাৰ পিছত সমাজখনৰ কাৰণে যিখিনি জ্ঞান বৰ্তমান আপুনি সঞ্চয় কৰিবৰ কাৰণে চেষ্টা কৰি আছে এই ধাৰাবাহিকতা সদায় অটুট থাকক আৰু সমগ্ৰ অসমবাসী ৰাইজকে কৈছোঁ যে আমাৰ এই ব্যক্তিসকলৰ জীৱন কাহিনীসমূহকো প্ৰসাৰতাত আপোনালোকে আমাক সহায় কৰক নিশ্চয় এওঁলোকৰ জীৱনৰ কিছু বৃত্তান্তৰ কাৰোবাৰ জীৱনৰ লগত সংগতি খাপ খাই যাব পাৰে আৰু সেই তেখেতেও নিজৰ জীৱনৰ এটা গতিপথ বিচাৰি পাবলৈ সক্ষম হ'ব পাৰে মই দৰ্শকসকলৰ উদ্দেশ্যে ক'ব বিচাৰিছোঁ সুমন দাসে এই জ্ঞান বাৰ্তাৰ জৰিয়তে আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ প্ৰতি যিটো ব্যৱস্থা লৈছে এই প্ৰচেষ্টাটোক আমি নিশ্চয় শলাগ ল'ব লাগিব আৰু এই প্ৰচেষ্টাৰ দ্বাৰা বহু লোকে আদৰ্শ বিচাৰি পাব বুলি মোৰ বোধেৰে মই আশা কৰিছোঁ আৰু এই প্ৰচেষ্টা আগবাঢ়ি যাওক এই কামনাৰে মই প্ৰাৰ্থনা জনাইছোঁ বহুত বহুত ধন্যবাদ ছাৰ যিহেতু ছাৰ সময় এটা সীমা থাকে গতিকে শেষত আপোনাৰ পৰা দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ নমস্কাৰ